এইটো গোটেই কেমেষ্ট্ৰিটোৱে হ'ল ৰাইজ আৰু এই ৰাইজৰ লগত যদি আপুনি খুব নিষ্ঠাভাৱে ৰাইজৰ লগত লাগি থাকে আৰু ৰাইজৰ আগত আপুনি যদি সঁচা কথা কয় তেতিয়াহ'লে আপোনাৰ ৰাজনৈতিকভাৱে আপোনাৰ মৃত্যু নহয় আপোনাৰ স্বাস্থ্যজনিত কাৰণত আপুনি এৰিব পাৰে কিন্তু ৰাইজৰ ওচৰত যেতিয়া আপুনি সঁচা কথা ক'ব তেতিয়াই আপোনাৰ ৰাজনীতিত আপুনি টিকি থাকিব পাৰিব আপুনি বিৰোধীত থাকক শাসকীয় দলত থাকক আপুনি কিন্তু ৰাইজক সঁচা কথাখিনি ক'ব লাগিব এজ ৱেল এজ ৰাইজে বিচৰা কিছু ডেভেলপমেণ্টৰ কাম আপুনি ৰাইজক দিব লাগিব সেইখিনি যদি দিব পাৰে তেতিয়াই আপোনাৰ ভোটৰ কেলকুলেশ্যনত আপুনি সদায় জয় হৈ থাকিব এইটোৱে এটা এক নম্বৰ কথা আপুনি ৰাইজৰ আপোনাৰ তালৈ গ'ল ঘৰত আপোনাক লগ কৰিবলৈ গ'ল আপুনি যদি 1.5 ঘণ্টা সময় পাছত যদি তেওঁক যদি লগ কৰিবলৈ যায় সেই সময়কণৰ কথাটোত সেই সময়কণত এই 1.5 ঘণ্টা সময়ত তেওঁ মেণ্টেল যিটো ৰিভলিউশ্যন হ'ব সেই ৰিভলিউশ্যনটোৱে আপোনাৰ মনত মাইণ্ডছেটত আপোনাৰ প্ৰতি থকা মৰম লাহে লাহে কমি আহিব লগ পোৱাৰ পাছতো সেই বেদনাটো 1.5 ঘণ্টাৰ বেদনাটো থাকি যাব কিন্তু আপুনি 10 মিনিটৰ পাছতে যদি ওলাই আহি তেওঁক একো নিদিয়াকৈ যদি তেওঁক বিদায়ো দিয়ে কিন্তু তেওঁ সেই যে 10 মিনিটত আপোনাক লগ পালে সেইটো বেদনাৰে আপোনাৰ এটা পজিটিভ ভাইব্ৰেশ্যন তেওঁলোকৰ মনত থাকিব সেইটো আপুনি কৰে মই কৰোঁ আৰু মই এইটো মোৰ জীৱনৰ এক্সপিৰিয়েঞ্চ কৈছোঁ কোনো দ্বিধাবোধ নকৰাকৈ মই আপোনাক কৈছোঁ যে ৰাইজে ৰজা বুলি যিটো শব্দ কয় তাৰে এটা পাৰ্ট হ'ল এইটো যিটো পাৰ্ট আপোনালোকে ৰাইজে যদি আপোনাক ভাল পাবলগীয়া হয় তেতিয়া আপুনি ৰাইজৰ লগত ব্যৱহাৰ আৰু ৰাইজক সঁচা কথা কোৱাটোৱে এটাতকৈ আজিৰ ডেটত প্ৰাসংগিক মন্ত্ৰী হোৱাৰ পিছতো সলনি হোৱা নাই সেইটো নাই কৰা মোৰ এতিয়া আপোনাৰ এটা নিয়ম আছে যে মই আগদিনাই লিষ্টখন বনাই থওঁ ৰাতিপুৱা 6টা বজাত মই ওলাই যাওঁ ঘৰৰ পৰা ওলাই যাওঁতে মই 1.5 কিলোমিটাৰ খোজকাঢ়ি মই তাৰপিছত গাড়ীখনত উঠি মই আগদিনা বনাই থৈ যোৱা যিখন লিষ্ট আছে লিষ্টখনত মই 4 ঘৰ বা 5 ঘৰ জেগা চাই আছে কেতিয়াবা 3 ঘৰ হয় কেতিয়াবা 4 ঘৰ হয় কেতিয়াবা 5 ঘৰ হয় 5 ঘৰৰ ওপৰত নোৱাৰোঁ মই 8:40 মানত মই সেই কামটো শেষ কৰোঁ খোজকাঢ়ি গৈ সোমাই আহে খোজকাঢ়ি নহয় মই 1.5 কিলোমিটাৰ খোজ কঢ়াৰ পাছত গাড়ীখনত উঠি বহুত দূৰলৈকে এতিয়া এৰিয়াটো ডাঙৰ হৈ গ'ল নতুনকৈ ডিলিমিটেশ্যনৰ পাছত মোহনবাৰীলৈকে হ'ল মোহনবাৰীৰ প্ৰায় 15-16 কিলোমিটাৰ যদি মোহনবাৰীত এজন মানুহ ঢুকাইছে মই যদি 6টা বজাত যায় মই পল্টন বজাৰতে চাহ একাপ খালোঁ চাহ একাপ খাই মই তালৈ যদি যাওঁতে মই সেইখিনি পাওঁতে মোৰ 7টা বাজি যায় প্ৰথম ঘৰ মানুহ যদি 7টা বজাত পালোঁ তেওঁলোকৰ ঘৰত গ'লোঁ দেখা কৰিলোঁ 10-15 মিনিট সময় বহিলোঁ আৰু যদি হেৰিভাৱে দুৰ্বল হয় কিবা এটা দিলোঁ যদি হাতত একো নিয়া নহয় আমাৰ নিয়ম আছে কিবা এটা দিব লাগে যদি কিবা নিব নোৱাৰোঁ কেতিয়াবা কেছ পইচাকৈ কিবা এটা তেওঁলোকক দিলোঁ দি তাৰপিছত নেক্সট ঘৰলৈ আহিলোঁ তেনেকৈ কৰি 5 ঘৰ মিনিমাম 5 ঘৰ 6 ঘৰ মানুহলৈ মই যাওঁ গৈ মই ঘৰ আহি পাই যাওঁ 9টালৈ 10 মিনিটমান থাকোঁতে আৰু তাৰপাছৰ পৰা মই ঘৰৰ ৰাইজক লগ কৰোঁ 1 ঘণ্টা সময় ৱেইট কৰিব নালাগে কোনো কৰিব নালাগে মই বাহিৰে যাওঁ মই ভিতৰত নোসোমাওঁ বাহিৰে গৈ তেওঁক লগ কৰোঁ মানুহখিনিক লগ কৰি যি ধৰণে তেওঁলোকক বিদায় দিব লাগে বিদায় দিওঁ সেই ধৰণেৰে মই আজি এই 20টা বছৰ কাম কৰি যিদিনা নাথাকোঁ তাত গমেই পাই যায় তাত মোৰ ৰাইজে জানে আৰু মই আমাৰ যিবিলাক বোট আছে বোটবিলাকত জানে যে মই আজি ডিব্ৰুগড়ত গুৱাহাটীত আছোঁ সেইটো গম পায় আৰু তাত যেতিয়া মানুহে সুধিব ৰাইজে এতিয়া ধৰক মোহনবাৰীৰ পৰা মানুহ এজন মোৰ ঘৰলৈ আহিব তেওঁ আহি যদি মোক লগ নাপায় তেতিয়াহ'লে তেওঁৰ মনত বৰটো নিৰাশা হয় কিন্তু তেওঁ যদি তাতে যদি মোহনবাৰীতে থকা আমাৰ দলীয় কাৰ্যকৰ্তা এজনক সুধিলে যে আজি আমাৰ বিধায়কজন আছে নাই বোলে বিধায়ক নাই গুৱাহাটীলৈ গৈছে তেওঁ তেতিয়া মোৰ তালৈ নাহে তেওঁ মনটোত এটা কমকৈ নাপোৱাটো বেলেগ কথা যে সন্তুষ্টি পালে যে খবৰটো পালোঁ এই মেকানিজিমটো আজি 20 বছৰে ধাৰাবাহিকভাৱে মই কৰি আছোঁ আৰু সেইটোৱে আগত ৰাখিছোঁ মই ডিব্ৰুগড়বাসী ৰাইজক মই সদায় কৈ আছোঁ যে মই সদায় ভগৱান বুলি ভাবোঁ আৰু সেই ধাৰাবাহিকতাটো মই ৰক্ষা কৰি আছোঁ কাৰণে বোধ হয় আজি এই 6 চনৰ পৰা এতিয়ালৈকে বিধায়ক হৈ আছে আৰু এই যিটো জনসম্পৰ্ক আপুনি ৰক্ষা কৰে সেইটোত আপুনি খুব ভাল বুলি সকলোৱে কয় আৰু আজিৰ ভাষাত যিটো PR বুলি কয় সেইটো কৰি ৰাখিলে মানে কাম নকৰাকৈও হৈ যায় নেকি কাম নকৰাটো নহ'ব সেইটো কামো কৰিব লাগিব দুইটা কৰিব লাগিব সঁচা কথা ক'ব লাগিব এতিয়া মোৰ ওচৰলৈ মানুহ ৰাইজ আহি আছে যে মোক এই ৰাস্তাটো কৰি দিব লাগে এতিয়া নতুন যিটো এলেকা হ'ল সেই নতুন এলেকাত প্ৰায় মই 260টামান ৰাস্তা মোৰ ভাগত নতুনকৈ পালোঁ মই যিটো নতুনকৈ ডিলিমিটেশ্যন হ'ল তাত মানে প্লাছ মাইনাছ কৰি 260টামান ৰাস্তা এতিয়া 260টা ৰাস্তাটো মইতো এই 5 মাহত বনাই দিব নোৱাৰোঁ কিন্তু তেওঁলোকক মই কৈছোঁ যে এই তাৰে ভিতৰত মই যিখিনি বনালোঁ
আৰু যিখিনি বনাবলৈ আছে মই অহাবাৰকৈ চাই দিম, এতিয়া নহয়, অক্টোবৰ নৱেম্বৰৰ পাছত আপোনালোকৰ লগত আহি কথা বতৰা পাতি মই কি মেথডত এডপ্ট কৰিব পাৰিম কৈ দিম। সেই কথাটো সঁচা কথা, আহিব চাই দিম বাৰু, মই কৈ দিম বুলি কৈ পেলাই পঠিয়াই দিলোঁ। তেওঁ আশা পালে ৰৈ আছে, জুলাই মাহত মই এতিয়া ক'ৰ পৰা বনাম ৰাস্তা বনাব পৰাটো, জুলাই মাহত জুন মাহত এতিয়া বৰষুণৰ দিনত মই কেনেকৈ ৰাস্তা বনাম? সেই কথাটো তেওঁলোকৰ আগত যদি মই স্পষ্টকৈ কৈ দিব পৰা ব্যৱস্থা এটা থাকে, সেইটো কৈ দিব লাগে, ৰাইজেও বুজিব কথাটো। হয়, এটা এনেকুৱা কথা আছে, ধৰক বৰ ডাঙৰ কালভাৰ্ট এটা আছিলে, বহি গ'ল, কালভাৰ্টটো ভাঙি গ'ল, মানুহ অহা যোৱা কৰিব পৰা নাই, বনাব লাগিব, তাতে বনাব লাগে। তেতিয়া বাৰিষা হ'লেও ক'ৰবাৰ পৰা JCB আনি মেলি হৈ নিজে আগত থাকি অহা যোৱা কৰা ব্যৱস্থাটো কৰি দিব লাগিব। সেইটোৱে হ'ল ৰাইজৰ মৰম, কনফিডেণ্টটো ৰাইজে থাকিব লাগিব, বিশ্বাসটো, আত্মবিশ্বাস যিটো, সেইটো ৰাইজৰ মোৰ প্ৰতি থাকিব লাগিব, আৰু মোৰো ৰাইজৰ প্ৰতি থকা দায়িত্ববোধটো থাকিব লাগিব। সেইটো সেই দুইটা সংমিশ্ৰণেই হ'ল। প্ৰবল কংগ্ৰেছী ঢৌ আছিলে দেই 2006 চনত আপুনি জিকিছে, 2011 সাংঘাতিক ধৰণৰ এটা কংগ্ৰেছৰ ঢৌ আছিলে সেই মুহূৰ্তত, ফলাফলেই কয়। তেতিয়াও আপুনি ডিব্ৰুগড় যে এটা সমষ্টিত কেনেকৈ জয় হৈছিলে? নহয় চাওক, 2006 চনত অইন কথা একো নাছিলে। 2006 চনত ডিব্ৰুগড়বাসী ৰাইজে অল্টাৰনেটিভ বিচাৰিছিলে যে কি কৰোঁ। আপুনি সদায় বাটাৰ জোতা পিন্ধি থাকে, বাটাৰ জোতা এযোৰ আপুনি পিন্ধি আছে, গ'ল বাটাত আপোনাৰ সেই জোতাযোৰ নাই, কিন্তু আপুনি জোতাযোৰ পিন্ধিব লাগে, কিনিব লাগে, বিয়া এখন আছে, এই কাষতে হাফ এণ্ড হাফৰ পৰা আপুনি এযোৰ জোতা কিনি আনিলে, বুজিলেনে? এই হাফ এণ্ড হাফৰ জোতাযোৰকে পিন্ধোঁ, আৰু সেই জোতাযোৰে হ'লোঁ মই। তাৰমানে সেই সময়ত ৰাজনৈতিকভাৱে অল্টাৰনেটিভ এটা বস্তু বিচাৰিছিলে যে না আমি ডিব্ৰুগড়বাসী ৰাইজে ভাবিলে যে নাই, একদম সেই সময়ত যিজন বিধায়ক আছিলে তেওঁলোকে চিৰতা তিতা নিচিনা ভাবিলে, একদম তিতা পালে। কিন্তু টানি টুনি জিকিছিলে, 150-200 ভোটতে জিকিছিলে আপুনি। সেইটোৱেই মানে, সেই যে 150 ভোটত হ'ল, তাতো ৰিভলিউচনে মোৰ পলিটিকেল কোনো এচিভমেণ্ট নাছিলে, পলিটিকেলি কোনো ৰিকগনিশ্যন নাছিলে, কিন্তু এই মানুহজনৰ বদলি এজন মানুহ দৰকাৰ হোৱাৰ কাৰণে, আৰু সেইটো হ'ল মোৰ কপালো আছিলে, সেইকাৰণে মই 176। সেই সময়ত চব মানুহ কেইবাজন উঠিছে, সেই সময়ত আমাৰ কামনি বৰুৱা ছাৰ উঠিছে, কল্যাণ গগৈ উঠিছে, মই উঠিছোঁ। মোৰ ৰেংকিংটো সঁচা কথা চাবলৈ গ'লে মোৰ বহুত পাছত আছিলে, কামনি বৰুৱা ছাৰ পপুলাৰ মানুহ আছিলে, আৰু তাত মানে সেই সময়ত কথা আছে, বিজেপি বুলি নিজৰ ভোট আছিলে 25,000, বিজেপি ভোট 3,000 ভোট মানে ইফাল সিফাল হৈ গ'ল, আৰু সেইটো ভোটতে মই 176 ভোটত জিকিলোঁ। কল্যাণ গগৈক মানুহে বহুত বেয়া পাইছিলে, তথাপি কল্যাণ গগৈ 28,200 ভোট পাইছিলে, আৰু মোৰ 25,000 যি আগৰ জমা হোৱা যিটো ভোট, বিজেপি ভোট 25,000, সেই 25,000 ভোটটো পালোৱেই, কাঠৰ মূৰা এটা উঠিলেও পালেহেঁতেন, আৰু এই 3,000 ভোটৰ ইফাল সিফাল হৈ মই জিকিলোঁ। সেইটো মানে মই আপোনাক কৈছোঁ যে এইটো মোৰ ডেষ্টিনি, কপাল, আৰু ডিব্ৰুগড়বাসী মৰম, 176 ভোটত জিকিছোঁ। প্ৰথমবাৰ কোনো মোৰ ওপৰত কোনো মোৰ বিশেষণ নাছিলে, বোলে এই মানুহটো কোন আছিলে কোনেও নাজানে, কিন্তু মানুহে অল্টাৰনেটিভ হিচাপে প্ৰশান্ত ফুকনক ভোটটো দিলে, ডেষ্টিনি, কপালত। আৰু তাৰ পাছৰ পৰা যেতিয়া মানুহে মোৰ লগত সম্পৰ্ক কৰিবলগীয়া হ'ল, যেতিয়া আগৰ বিধায়কজনৰ লগত সম্পৰ্ক কৰি পেলাই মানুহৰ বহুত কিছু তিক্ত অভিজ্ঞতা হৈছিল, কিন্তু মোৰ ওচৰত আহি পেলাই দেখিলে যে ইজি টু গেট, বোধ হয়, মইতো এতিয়া নিজে ক'ব নোৱাৰোঁ, মানুহৰ মুখত শুনিছোঁ, ইজি টু গেট, লগ পালে কথা এটা কাগজ এখন চহী কৰি দিব। কাম খোৱা বিধায়ক বুলি আপোনাক কিয় কয় বিৰোধী? মইতো সেইটো কৰোঁ, মই যাওঁ মানুহৰ ঘৰত, মানুহ মৰিলে যাব লাগে, বিধায়কজনৰ ৰাইজৰ প্ৰতিনিধি, মই যেতিয়া তেওঁৰ ঘৰতে ভোটটো বিচাৰি যাওঁ, তেওঁ মানুহজন ঢুকালে, তেওঁৰ ঘৰলৈ খবৰ কৰিবলৈ যোৱাটো এটা নৈতিক দায়িত্ব, বিয়া এখনলৈ যোৱাটো নৈতিক দায়িত্ব, বিয়া এখনলৈ গ'লে এই যে মানুহৰ লগত ৰিলেশ্যনটো আৰু এপ্ৰ'চেবল, মানুহৰ যিকোনো কথা এটা ক'ব পাৰি। বিয়া ঘৰত ভাত খাই থাকোঁতেও মোক বাওঁ হাতখনে মই চহী এটা মাৰি পেলাই কাগজখন দিয়া মানুহ। এই যে এটেচমেণ্টটোত এটা কনফিডেণ্ট বিল্ড আপ হ'ল, আৰু যিটো ৰাইজে বিচাৰে জেনেৰেলি, এইটো সহজ কথাও নহয়, টান কথা, কিন্তু তথাপি তাৰ মাজতে মই যিমানখিনি পাৰিছোঁ মই লগ কৰি মানুহক কৈ দিওঁ। মই নাইট চুপাৰত গুৱাহাটী যাবলৈ কেনেকৈ বঢ়ালে? আজি আপুনি প্ৰায় 40,000 ভোটত জিকিছে, এটা এণ্টি ইনকামবেঞ্চি আহে, প্ৰতিষ্ঠান বিৰোধী ঢৌ আহে, কিন্তু প্ৰশান্ত ফুকনৰ আপুনি 2006, 11, 16, 21 ভোটৰ ব্যৱধানটো আপোনাৰ বৃদ্ধি বাঢ়ি আছে। মই 176 জিকাৰ পাছত নেক্সট যিটো 11 চনৰ ইলেকশ্যনত ইন বিটুইন 6 to 11 মানুহৰ মনত এনেকুৱা এটা ভাৱ হৈ গ'ল যে আৰে এই মানুহজন দেখোন ভাল,
পলিটিকেলি ভাল, ইণ্ডিভিজুৱেল কোৱা নাই, পলিটিকেলি ভাল। কাগজখন মই পাণ দোকান এখনতো নাইট চুপাৰত গুৱাহাটীলৈ যাব লাগে, মানুহজন চহী কৰি পেলাই মোক লগ পালে, ছাৰ এইখন চহীটো কৰি নিদিলে মই গুৱাহাটীত কামটো নহয়গৈ, আপুনি চহী কৰি দিয়ক না। পাণ দোকানতে পেইনটো লৈ পেলাই চহীটো মাৰি দিলোঁ। চিলটো মোৰ জেপত থাকেই, মোৰ আগৰ দিনত তেনেকুৱা পেইন এটা আছিলে, পেইনটো আছে এতিয়া ঘৰত আছে, এই পেইনটোতে চিল এটা আছে, তাতে চিলটো মই মাৰি দিলোঁ। সেই মানুহজনৰ মনত যিটো ধাৰণা, সেই ধাৰণাটো জীৱনত কেতিয়াও পলিটিকেল মানুহ এজনক পাণ দোকানত চহী কৰি দিয়া এই কনচেপ্টটো বোধহয় অসমত কোনোবা আছে নাই মই নাজানো, কিন্তু ডিব্ৰুগড়ত নাছিলে। কিন্তু সেইটো মই কৰি দিলোঁ। আৰু সেই মানুহজনৰ যেতিয়া মনটো ভাবিলে যে এই মানুহজনটো আৰে ভাই মোক পাণ দোকানতে চহী কৰি দিলে, সি গৈ পেলাই ঘৰত দেউতাকক ক'লে, মাকক ক'লে, এনেকৈ কৰোঁতে সেই তেনেকৈ কৰিয়ে মোৰ প্ৰতি পজিটিভনেছটো সেইজনৰ লগত আৰু 7জন মানুহৰ বাঢ়ি গ'ল। মানুহজন ঢুকাইছে, আপুনি এতিয়া চাব যে যোন মানুহ ঢুকালে কেতিয়াবা ডাঙৰ পুতেক আহি নাপায়, মই গৈ পাওঁগৈ তেওঁলোকৰ তাত। এইটো মোৰ নেটৱৰ্ক আছে। আমাৰ যিটো বথৌৰ প্ৰেচিডেণ্ট, মোবাইলটো আজিকালিও দিয়ে নে শ্মশানত মোবাইল নাই, এতিয়া নাই। সেইটো তাৰ পাছত মই 6 চনৰ পৰা এইটো প্ৰায় 8-9 চনৰ মানলৈকে কথা আছিলে। তাত যিজন চন্দাল আছিলে, চন্দালজনক মই মোবাইল এটা দি দিলোঁ, কাৰণ চন্দালজন শ্মশানলৈ যায় মানুহ। আৰু যোৱাৰ লগে লগে তেওঁ সেই মোবাইলটো দি পেলাই 1200 টকা দি পেলাই কিনি দিছিলোঁ। মোক ক'লে, ছাৰ একটু ডেড বডি আ ৰহা হে। মই ঠিক আছে। মই যদি ডিব্ৰুগড়ত থাকোঁ, তাৰ মটৰচাইকেলখন লৈ 10 মিনিট লাগে, কিমান দূৰনো, 10 মিনিট লাগিলে গৈ পেলাই পটকৈ তাত নাম এটা সেৱা এটা কৰিলোঁ। আৰু যদি অকণমান দুখীয়া মানুহ হয়, খৰি পইচাটো ময়ে দি দিলোঁ। এই যে দি দিয়াৰ পাছত একো ডাঙৰ কথা নহয়, কিন্তু তেওঁলোকৰ মাইণ্ডছেটত যিটো ৰিভলিউশ্যন, মোৰ প্ৰতি যিটো ভাৱ, সেই ভাৱটো বোধহয় যথেষ্টখিনি ডেভেলপ কৰিলে। সেইকাৰণে মই 11 চনত মই 19,000 ভোটত জিকিলোঁ। মোৰ বসন্ত ওলালে, মোৰ 104খন মিটিং আছিলে, মাত্ৰ 4খন মিটিং কৰিলোঁ। 4খন মিটিং কৰি মই 19,000 ভোটত জিকিলোঁ। 11ত তাৰপাছত জিকিলোঁ 28,000ত, 16ত। তাৰপিছত এইবাৰ জিকিলোঁ 39,000ত। ডিব্ৰুগড়বাসী ৰাইজৰ মোৰ প্ৰতি থকা বিশ্বাস। 26ত কি হ'ব এতিয়া? 26ত মই যদি টিকেট পাওঁ, 26ত যদি টিকেট পাওঁ, মোৰ হিচাপত মই 1,10,000 ভোটৰ টাৰ্গেট কৰিছোঁ। সিমান ব্যৱধানত জিকিব। সমষ্টিত টোটেল 1,10,000 ভোট ভাৰতীয় জনতা পাৰ্টীৰ সদস্যজনে ডিব্ৰুগড় সমষ্টিত পাব লাগে। বিৰোধীয়ে কিমান পাৰে নাজানো। মোৰ আজিৰ ডেটত মই যে অংক কৰি আছোঁ, মেট্ৰিক পৰীক্ষাত দিলে যেনেকৈ ল'ৰাটোৱে ভাবে যে মই 99 পাব লাগে, আজিৰ পৰা 263 দিন আছে ইলেকশ্যনলৈ, 263 ডেইজ, মানে ইলেকশ্যন নটিফিকেশ্যন হোৱালৈকে, ইলেকশ্যনৰ ডেটলৈকে 300 দিন আছে ধৰক। মোৰ এইম আছে 1,10,000 ভোট পাব লাগে। মই অ'পেনলি কৈছোঁ, মই তেনেকেই আজিৰ ডেটত মই হোমৱৰ্ক কৰি আছোঁ ডিব্ৰুগড় সমষ্টিত। হোমৱৰ্কত কি থাকে আপোনাৰ? নহয়, এইবোৰেই হোমৱৰ্ক। ৰাইজৰ ৰাস্তা এটা বেয়া বুলি ক'লে, মই বোলো ঠিক আছে, মই যদি সেইদিনাখনেই পাৰোঁ কাগজখন জেপত থৈ, সেইদিনাখনে আবেলি ভাত খাই উঠি 2টা বজাত স্কুটিখন লৈ গৈ পটকৈ চাহ আহিলে, সেই মানুহ ঘৰত ৰাস্তাটো আপুনি বনাই দিয়ক নিদিয়ক, এই 8 ঘৰ মানুহৰ তাতে এঘৰত সোমাই গৈ পেলাই ভাত খোৱাৰ পাছত 1.5 ঘণ্টা 1 ঘণ্টাৰ পাছত গৈ পেলাই পালে, তেওঁলোকৰ ঘৰতে চাহ কাপোৰ খালে, কথা বতৰা পাতিলে, যদি পাৰিলে কৈ দিলে শিলগুটি দুগাৰি পেলাই দিব লাগে, ঠিক আছে মই চাওঁ বাৰু, যদি পাৰিলোঁ শিলগুটি দুগাৰি পেলাই দিলোঁ বুলি এইবছৰ চলকচোন। আৰু এই জুলাই মাহ পালে, জুন মাহ গ'লেই, জুলাই, আগষ্ট, ছেপ্টেম্বৰ, অক্টোবৰত মই বেলেগ ব্যৱস্থা কৰি দিম। তাৰপিছত অক্টোবৰত যদি পাৰিলোঁ পেভাৰ ব্লকৰ ৰাস্তা কৰি দিলোঁ। সেই 8 ঘৰ মানুহে ভাল পালে নহয়, আধা ভাল পালেই মই। আপুনি সেইদিনাখনেই যদি স্কুটিখন লৈ গৈ দুপৰীয়া এঘৰ মানুহৰ ঘৰত ভাত খাই উঠি যোৱাৰ পাছত 1.5 ঘণ্টাৰ পাছত চাহ কাপটো খাবলৈ মন যায়, তেওঁলোকৰ ঘৰতে যদি চাহকাপ খালে, তো হৈ গ'ল আপোনাৰ। এই চাহকাপ যে খায় আপুনি, এই চাহকাপ খাওঁতে আপুনি এইটো মনত ৰাখে নি যে মই সেই ভোটটোৰ কাৰণে চাহকাপ খাইছোঁ ইয়াত? নহয়, সেইটো কথা নহয়, সেইটোতো ছেকেণ্ডেৰী কথা, সেইটো মই চিন্তা নকৰোঁ, সেইটো তেওঁলোকে চিন্তা কৰিব। কিন্তু মোৰ দায়িত্বটো হ'ল যে মানুহজনে কৈছিলে গৈ তেওঁলোকৰ কথাটোত মই ৰেছপন্দ দিলোঁ যে, সেইটো মই চিন্তা কৰোঁ। মই গৈ তেওঁলোকৰ দুৱাৰমুখত যেতিয়া পাই যাওঁ, তেতিয়া মোৰ মনটো ভাল লাগে যে আচ্ছা, এইটো ৰাস্তা নহয়, এইটো কিমান দীঘল আছিলে, কি আছিলে, কথা যে পাতিলোঁ। পতাৰ লগে লগে ভিতৰৰ পৰা বাইদেউগৰাকী মাতিলে, ছাৰ আহক চাহ একাপ খকি, ইমান দূৰ আহিলে। আৰু স্কুটিখন থলোঁ, থৈ পেলাই তেওঁলোকৰ ৰাস্তাটোও চালোঁ, তেওঁলোকৰ ঘৰত চাহ একাপো খালোঁ। ওচৰৰ গোটেই মানুহখিনি 8 ঘৰ 10 ঘৰ মানুহ গোটেইখিনি আহিলে, কথা বতৰা পাতিলে, ৰাস্তাটো কথা শেষ হ'ল, তাৰপিছত বাকী কথা পাতিলে, অমুক কথা পাতিলে। এই যে ঘৰুৱালী ভাৱ এটা যে আহিলে, সেই ঘৰুৱালী ভাৱটোৱে তেওঁলোকৰ অন্তৰাত্মাৰ কোনোবা এডোখৰ জেগাত মই সোমাই যোৱাৰ এটা ব্যৱস্থা হ'ল। ভোটটোৰ কথা নাহে তাত। এতিয়াও কংগ্ৰেছৰ ভোট বা বেলেগ বিৰোধীৰ ভোট টোটেল 40,000 এতিয়াও ডিব্ৰুগড় সমষ্টিত আছে। মই সেইটো এনালিচিছত নাযাওঁগৈ, কিন্তু
তেওঁলোকৰ অন্তৰাত্মাত সোমাব, তেওঁলোকৰ চিন্তাধাৰাত মোৰ বিষয়ে স্থান পাবৰ কাৰণে এটা ব্যৱস্থা। আপুনি যিটো ডিব্ৰুগড় সমষ্টি ভোট পাই আছে সেই ভোটটো তাৰমানে প্ৰশান্ত ফুকনৰ নামতে আহে নেকি, বিজেপিৰ নামত নাহে? নহয় নহয় নহয়, এইটো বিজেপি ভোট আছে। বিজেপি, মই প্ৰথমে ক'লোঁতো, প্ৰথম যি বছৰ মই জিকিছোঁ 28,400 ভোট পাইছোঁ, 28,300 কিমান ভোট পাইছোঁ, আৰু কল্যাণ গগৈ পাইছে 28,200 কিমান ভোট। মই 176 ভোট মই বেছি পাইছোঁ। তাৰে 25,000 ভোট বিজেপি ভোট, 25,000 ভোট বিজেপি, একদম বুকুত হাত থৈ কৈছোঁ, 25,000 ভোট বিজেপি। এই 3,000 ভোটটো তেওঁলোকক বেয়া পোৱা, কল্যাণ গগৈক বেয়া পোৱা, তেখেত প্ৰয়াত নাম কৈছোঁ আৰু ক'ব নালাগে, তেখেতক বেয়া পোৱা, প্লাছ মোৰ পৰিয়ালৰ যিটো এটা ডিব্ৰুগড়ত মোৰ খুৰা জীৱন নাম ফুকন, মোৰ দেউতা নবীন নাম ফুকন, বাগ্নীবৰ ককা নীলমণি ফুকন, এই পৰিয়ালতান্ত্ৰিক এটা যিটো এটা পুৰণা চিম্বল আছে, সেই তেনেকুৱা ভোট অলপমান পাইছোঁ, তেনেকুৱা ভোটো অলপমান পাইছোঁ। এই পুৰণা মানুহ দে আমাৰ নবীন দাৰ ল'ৰা, এনেকুৱা বুলিও মৰমতে অল্টাৰনেটিভ হিচাপে নীলমণি ফুকনৰ নাতি, সেই কথাবিলাকতো আমি অলপমান ভোট পাইছোঁ। আৰু বাকী 1,500-2,000 ভোট কল্যাণ গগৈক বেয়া পোৱা নিউট্ৰেল মানুহ যিখিনি, সেইখিনি পাইছে, নিউট্ৰেল মানুহ, সম্ভ্ৰান্ত মানুহ, পলিটিকেলি সম্ভ্ৰান্ত যিখিনি কয়, সেই তেনেকুৱা মানুহে ভোটটো দিব লাগে। ডিলিমিটেশ্যনে আপোনাক সহায় কৰিব এবাৰ? ডিলিমিটেশ্যন কোনো নাই, ভালে গোটেইখিনি মানুহ আছে তাত। টি গাৰ্ডেন, আপোনাৰ সমষ্টি কি সলনি হ'ল এতিয়া ডিলিমিটেশ্যনৰ ফলত? মোৰ একো সমষ্টি হোৱা নাই, মোৰ বেছিয়ে হ'ল। এতিয়া মোৰ তাত প্ৰায় 2 লাখ কিমান ভোটাৰ হ'ল, 229টা ভোট হ'ল, 2 লাখ কিমান ভোটাৰ হ'ল। এইফালে মোহনবাৰীলৈকে পালেগৈ, এয়াৰপৰ্টটোৱে সীমা, এইফালে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ সীমা। আহোম ভোটটো কমি গ'ল আপোনাৰ সমষ্টিত, সেইকাৰণে কনফিডেন্স বৃদ্ধি পাইছে নিবাৰ? তেনেকুৱা কথা নাইতো। ডিব্ৰুগড়ত সেই ধৰণৰ টেকন'লজিটো, সেই ধৰণৰ টেকন'লজি একো নাই। ডিব্ৰুগড়ৰ মানুহৰ ৰাইজে, ডিব্ৰুগড়ৰ মানুহ দেৱানন্দৰ নিচিনা। 85 বছৰ বয়সতো জেপত যে ৰঙা ৰুমালখন উলিয়াই থৈ দেখিছে নাই? 85 বছৰ বয়স, বুঢ়া হৈ গ'ল, তথাপি কিন্তু ৰুমালখন। ডিব্ৰুগড়বাসীৰ ৰাইজো তেনেকুৱা। ভোট মানুহে যেতিয়া ভাবিলে যে নহয় মই এইজন মানুহক নমাই দিলে, কিমানত নমালে বেলেগ কথা, কিন্তু নমাই দিলে। মোকো যদি কাইলৈ ভাবে যে নহয় ইয়াক নমাই দিব লাগে, নমাই দিব। আৰু যদি ভাবে যে নহয় তেওঁ কোৱা নিচিনা 1,10,000 ভোট ডিব্ৰুগড় সমষ্টিত দিয়াব লাগে, দিয়াই দিব। ডিব্ৰুগড়বাসীৰ ৰাইজক বহুত কিবা কিবি বস্তু নিবিচাৰে, মৌলিক কিছুমান বস্তু আছে, সেইখিনি যদি ঠিক হৈ থাকে, আৰু এভেইলেবিলিটি অফ পলিটিকেল লিডাৰ, সেইটোৱে হ'ল ডিব্ৰুগড়বাসীৰ ভাল বিচাৰে। মাত কথা ভাল লাগে, আৰু ফাঁকি কথা ক'ব নালাগে, অসত্যৰ ওপৰত প্ৰতিষ্ঠিত হ'বই নালাগে ডিব্ৰুগড়বাসী ৰাইজৰ কাৰণে। এইটো এটা ডাঙৰ ফৰ্মুলা। মই আগন্তুক প্ৰজন্মকো মই কৈছোঁ যে ডিব্ৰুগড়বাসীৰ এটা বৈশিষ্ট্য আছে যে ফাঁকি কথা ভাল নাপায়। লাগিলে কোনোবাই নিজেই ক'ব ফাঁকি কথা, কিন্তু পলিটিকেল মানুহৰ মুখৰ পৰা ফাঁকি কথাটো তেওঁলোকে নিবিচাৰে। এতিয়া আটাইতকৈ ইমান আপোনাক ভাল পোৱা কথা বহুত পাতিলোঁ। এতিয়া আপুনি ইমান দিনে বিধায়ক হৈ আছিলে, আজি 19 বছৰে বিধায়ক হৈ আছে, কিন্তু এতিয়া এনেকুৱা এটা আপুনি বিভাগৰ মন্ত্ৰী হ'ল, যিটো বিভাগৰ যিয়ে মন্ত্ৰী নহওক সাংঘাতিক ধৰণে গালি খায়। আৰু এইবাৰ দেখিছোঁ যে প্ৰশান্ত ফুকনে সাংঘাতিক ধৰণে সমালোচনাৰ সন্মুখীন হৈছে। আমি গৰমত থাকিব লগা হৈছে, আমাক কাৰেণ্ট দিব পৰা নাই, 24 ঘণ্টাই কাৰেণ্ট দিম বুলি কয় বিজেপি এটা প্ৰতিশ্ৰুতি আছিলে। এতিয়া আপোনাৰ সময়ৰ ঘড়ীটো উল্টাকৈ ঘূৰিব পাৰে নেকি? এতিয়া ৰাইজৰ ৰোষত লাহে লাহে আপোনাকো সমালোচনা কৰা আৰম্ভ কৰিছে। কিন্তু নহয় চাওক, এইটো এটা এনেকুৱা এটা ডিপাৰ্টমেণ্ট, মোৰ মন্ত্ৰী শক্তি বিভাগ, যাক চকুৰেও নেদেখে, আপুনি হাতেৰেও চুব নোৱাৰে। তাৰপিছতো আপুনি দায়িত্ব লৈছে? তাৰ পাছতো মোক দায়িত্ব দিছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়। মই মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ দিছোঁ। এতিয়া চাওক, এতিয়া দুটা ফেক্টৰ, আমি ইলেক্ট্ৰিচিটিৰ ওপৰত আমি ডিপেণ্ডেণ্ট, আমি বাহিৰৰ ওপৰত আমি ইলেক্ট্ৰিচিটি ডিপেণ্ড কৰিবলগীয়া হয়। আমাৰ নিজৰ কনজাম্পশ্যন, নিজৰ প্ৰডাকশ্যন আমাৰ বহুত কম আছিলে। এতিয়া আমাৰ কিছু হৈছে, আমি প্ৰায় 500 মান আমি কৰোঁ, 300 মান আমাৰ PM সূৰ্য ঘৰৰ পৰা আমি 300 মান ছ'লাৰৰ পৰা আমাৰ আহিছে। আৰু আমি এতিয়া ছ'লাৰৰ বুলি নহয়, এতিয়া আমি বহুত কিছু আঁচনি আমি ইয়াত লৈছোঁ। হাইড্ৰ' ইলেক্ট্ৰিক প্ৰজেক্টৰ কাৰণে কৈছোঁ। হাইড্ৰ' ইলেক্ট্ৰিক প্ৰজেক্ট মানে PSP বুলি কয়, যে তলৰ পৰা পানীটো তুলি ওপৰত থৈ দি আকৌ ৰাতি এৰি দিলে তাৰ পৰা ইলেক্ট্ৰিচিটি প্ৰডিউচ, এনেকুৱা ধৰণৰ কথা ছ'লাৰৰ কাৰণে বহুত ব্যৱস্থা হাতত লৈছোঁ। আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে 24/7 এইটো চিন্তা কৰিছে, কাৰণ এইটো হ'ল গাড়ীখনৰ পেট্ৰল। 24 ঘণ্টা বিদ্যুৎটো, মানে 24 ঘণ্টা বিদ্যুৎ দিয়াৰ ক্ষেত্ৰত এটা যিটো ব্যৱস্থা, অকল আমি ডমেষ্টিক কথাটোৱে বুলিয়েই নহয়,
আমি যে আজি যিবিলাক যে আমি ইণ্ডাষ্ট্ৰিয়েলাইজ কৰিবৰ কাৰণে আমি যিবিলাক বস্তু কৰিছোঁ তাৰ মেইন উপাদানেই হ'ল ইলেক্ট্ৰিচিটি আৰু সেইকাৰণে আমি সেই চেপ্টাৰটোক একদম এটা গুৰুত্বপূৰ্ণ চেপ্টাৰ হিচাপে মাননীয় মুখ্যমন্ত্ৰী মহোদয় কৈছে আপোনাকে মাতি আনি ক'লোঁ যে তুমি ইণ্ডাষ্ট্ৰিটো বহোৱা তেওঁ ইণ্ডাষ্ট্ৰি বহাবলৈ ধুনীয়াকৈ বহালে একদম কাৰ্পেট পাৰি দিলোঁ ইণ্ডাষ্ট্ৰি বহালে যদি কাৰেণ্টটোৱে নাথাকে পাৱাৰে যদি নাথাকে তেতিয়াহ'লে আপোনাৰতো কৰি লাভ নাই সেইকাৰণে আমি ইণ্ডাষ্ট্ৰি ডেভেলপ কৰাৰ লগে লগে বাকীখিনি ডেভেলপমেণ্ট কৰাৰ লগে লগে আমি পাৱাৰ ডেভেলপমেণ্টৰ কথাটো খুব ধৰণে চিন্তা চৰ্চা কৰিছে আৰু আমাৰ যি নেশ্যনেল যিটো পাৱাৰ ডেভেলপমেণ্ট ছিষ্টেম এই ছিষ্টেমবিলাকো আমাৰ খুব লিবাৰেলাইজ হৈছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ ফালৰ পৰা সেইকাৰণেও আপুনি দেখিছে আমাৰ এতিয়া যিখিনি শ্বৰ্টফল আহে আমি কিন্তু এইটো মেকআপ কৰাৰ ব্যৱস্থা কৰিছোঁ এতিয়া আপোনাক মই এটা কথা কৈছোঁ এতিয়া কাৰেণ্ট এটা নাই বুলি এটা চিম্পুল ভাষাত কৈ দিবলৈ কাৰেণ্ট এটা নাই আমাৰ কাৰেণ্টৰ যিটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়া বা অসম গভৰ্ণমেণ্টে নিজৰববীয়াকৈ যিটো কাৰেণ্টৰ ব্যৱস্থা কৰিব লাগে এইটো মোতকৈও বেছি ইম্পৰ্টেণ্টকৈ চাই কথাটো মাননীয় মুখ্যমন্ত্ৰী মহোদয় আজি মই যিমানখিনি জানো তাতকৈ বেছি মুখ্যমন্ত্ৰী মহোদয় জানে এই পাৱাৰৰ যিটো ছিষ্টেম মুখ্যমন্ত্ৰী মহোদয়ে বেছিয়ে জানে তাতকৈ মোতকৈ বহুত বেছি জানে সেইটো কথা নহয় এতিয়া কাৰেণ্ট এটা আপুনি আজি ক'লে যে আপোনাৰ কাহিলীপাৰাত কোনোবা এডোখৰ জেগাত কাৰেণ্ট নাই কাৰেণ্ট কি কাৰণে নাই প্ৰথম কথা হ'ল ৰাইট অফ ৱেটোত আমাৰ কি অবষ্ট্ৰাকশ্যন হৈ আছে কাৰেণ্টৰ পলটো গৈ থাকোঁতে তাত কি অবষ্ট্ৰাকশ্যন হৈ আছে দেখিব তাত গছ এজোপা বেকা হৈ আছে গছজোপা এই গছজোপা কাটিব লাগে কিন্তু গছজোপা আপুনি কাটিব নোৱাৰে গছজোপা কটাৰ ক্ষেত্ৰত আমাৰ যথেষ্টখিনি অসুবিধা বহুত লিটিগেশ্যন আছে গছজোপা কাটিব নাই কিন্তু 10 দিনৰ পাছত গছজোপা তাত তাঁৰডালৰ ওপৰতে পৰি গ'ল ডাঙৰ তাঁৰডালৰ ওপৰত যেতিয়া গছডাল পৰি গ'ল সেই গছডাল কাটি ৰিমুভ কৰাৰ লগে লগে দুইটা ছাইডত কাৰেণ্টৰ শ্বাটডাউন দিবলগীয়া হৈ যায় লাগিলে 3 ঘণ্টা সময় সেইফালে লাগি গুচি গ'ল আৰু এইটো সময়ত জেনেৰেলি আপোনালোকে আজি 2 মাহৰ আগতেতো আপোনালোকে এই যিখিনি কথা আছে পাতিছে মানুহে ৰাইজে আজি 2 মাহৰ আগতেতো পতা নাছিলে কাৰেণ্টটোতো মানুহক সিমানেই লাগে প্লাছ মাইনাছ 5 মেগাৱাট 10 মেগাৱাট কিবা অলপ 20% 30% কিবা কম বেছি লাগিব পাৰে বোলে এতিয়া গৰম দিন আছে বেছিকৈ লাগে কিন্তু এই শ্বৰ্টফল যিটো হৈ যায় কাৰেণ্ট গুচি যায় সেইটো এই দিনকেইটাত বেছি হয় জুন জুলাই আগষ্ট এই 3টা মাহত বেছি হয় কাৰণ বাৰিষাৰ দিন হয় এতিয়া পানী হৈ যোৱাৰ লগে লগে এটা ট্ৰেন্সফৰ্মাৰ এটা সদায়তো গছ নপৰে দিয়কচোন নহয় গছ সদায় গছ নপৰে বুলি কথা নাই আপুনি এটা বস্তু এটা ৰাইট অফ ৱেত যদি আপুনি চায় আজি এতিয়া আপোনাৰ নগাঁৱত আপুনি আজি চাওক আজি ৰাতিপুৱা নগাঁৱত বতাহো মাৰিছে ধুমুহাও হৈছে বেছি ডাঙৰ গছ পৰিব নালাগে ডাল এটা পৰি গ'লেও হৈ যায় পৰি যোৱাৰ লগে লগে ট্ৰিপ কৰাৰ লগে লগে সেই বস্তুটোৰ কাৰণে এটা বিৰাট এটা এলেকা এটা কাৰেণ্টৰ কাৰণে হেৰি হৈ যায় এই কথাবিলাক মানে বহুত ধৰণৰ আমি চিন্তা চৰ্চা কৰি আছোঁ নেশ্যনেল যিটো আমাৰ পাৱাৰ ডেভেলপমেণ্ট হেৰি আছে সেইবিলাকৰ লগতো কথা পাতিছোঁ এতিয়া আমি NBCC বুলি কয় শুনিবতে বৰ দৰকাৰী কথা MVCC মিডিয়াম ভল্টেজ কণ্ডাক্টৰ কেবুল সেই তাঁৰবিলাকত আমি সেই কভাৰ লগাই পেলাই দিয়াৰ কথা চিন্তা কৰিছোঁ AB কেবুল বুলি কয় আমি বহুত জেগাত আপুনি দেখিব তাঁৰ শকত তাঁৰ দেখিব ৰাবাৰ কভাৰ থকা নিচিনা তেতিয়া কি হয় সেই ৰাবাৰ কভাৰ যদি আমি লগাই দিব পাৰোঁ তেতিয়া গছডাল যদি পুৰিও যায় তাঁৰডাল নিচিঙে তেতিয়া কাৰেণ্টটো কিন্তু চলি থাকে কাৰেণ্টটো চলি থকাৰ পাছত মানুহ আহি গছডাল কাটি দিয়াৰ লগে লগে কাৰেণ্টটো কিন্তু ডিষ্টাৰ্ব নহয় 15 মিনিটৰ কাৰণে হ'ব পাৰে কাটি দিয়াৰ সময়কণলৈকে কাটিব পাৰে এই যে কথাবিলাক নহয় এই কথাবিলাকে আমি আৰু ডেভেলপ কৰিব লাগিব এতিয়া আণ্ডাৰগ্ৰাউণ্ড যদি কৰিব পাৰে গুৱাহাটীৰ কাৰণে আমি চিন্তা কৰি আছোঁ গুৱাহাটীত পাইলট প্ৰজেক্ট এটা লোৱা হৈছিলে কিন্তু এইটো তাৰপিছত কোনোবাই হাইকোৰ্ট টাইকোৰ্ট কৰিলে সেইকাৰণে এইটো বন্ধ হৈ গ'ল কিন্তু আমি সেই বস্তুটো এতিয়াও চিন্তা কৰি আছোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এই কথাটো বহুত চিন্তা কৰিছে মোৰ লগতো বহুত কথা মোক কৈ আছে কথা আৰু দেখিবলৈও ভাল হ'ব নেকি দেখিবলৈও ভাল হয় আৰু কি হৈছে এইটো বহুতে মানে এই বহুত কথা ক'বলৈ গ'লে মানে অ' ফুল নুফুল কিয় গৰুৱে যে আগ খাই মই নুফুলিম কিয় অ' গৰু আগ খাওঁ কিয় গৰু খীয়াই যায় গৰু নৰখে মই নুফুলিম এনেকুৱা ধৰণৰ বহুত কথা আছে মই আপোনাক সেই কথাটোতে আপুনি বুজি পাইছে চাগে কিন্তু ৰাইজে মানে এক্সকিউজ বৰ ভাল নাপায় ৰাইজে বিচাৰে কাৰেণ্টটো আমাক লাগে আৰু যিহেতু আপোনালোকে প্ৰতিশ্ৰুতি দিয়েও সেই আশাটো কৰিব পাৰে নেকি যে হয় অসমত এটা লাগিলে আপোনালোকে 1 বছৰ 2 বছৰ সময় লওক যে 24 ঘণ্টা বিদ্যুৎটো হ'ব কৰ্তন কম হ'ব সেই আশ্বাস এটা ৰাইজে বিচাৰে নহয় সেই আশ্বাসৰ লগত ৰাইজে এটা কথা বিচাৰিব লাগিব যে গছডাল যদি কাটিবলৈ বেয়া পাব নালাগিব গছডালটো কাটিব লাগিব আমাৰ ইয়াৰ গোটেই ছিষ্টেমটো কেনেকুৱা
গুজৰাটৰ ছিষ্টেম আৰু আমাৰ ছিষ্টেম আৰু ইউ পি ছিষ্টেমৰ মাজত ডিফাৰেঞ্চ আছে আমাৰ গছ গছনি লতাৰ মাজেদি আমাৰ খুটা এটা গৈ আছে সেই তেতিয়া গছডাল যদি ট্ৰিমিং কৰিবলগীয়া হয় ট্ৰিমিং কটা নহয় দেই ট্ৰিমিং আৰু কটাটো বেলেগ বস্তু ট্ৰিমিং মানে আমি যিটো টকালি দিয়া বুলি টকালি দিয়ে সেই টকালি দিয়া ব্যৱস্থাটোতো আপোনালোকে একচেপ্ট কৰিব লাগিব নহয় সেইটোও একচেপ্ট যদি নকৰে সেইটোও যদি ফেচবুকত গালি দিয়ে তেতিয়াতো আমাৰ কথাটো কোনফালে কৰিব এতিয়া গোটেই কথাবিলাক সেইকাৰণে আমাৰ চিন্তাধাৰাটো অলপ বেলেগ ধৰণে কৰা হৈছে মাননীয় মুখ্যমন্ত্ৰী মহোদয় কৈছে আমি এটা বেলেগ এডপ্ট কৰিব লৈছোঁ এই কামখিনি যদি আমি কৰিব পাৰোঁ বিশেষকৈ এবি কেবল জগা এতিয়া আমি বহুত টাউনৰ মাজত আপোনালোকে চাব এতিয়া আপুনি ব্ৰিজ কেইখনত দেখিব ব্ৰিজকেইখনত যেতিয়া উঠি যায় চাব দুইফালে কেবুলবিলাক সৰু সৰু ক'লা কেবুল লগাইছোঁ সেইখিনি লগাইছোঁ মানে এইটো কাৰণে যে মানুহৰ লগত অহা যোৱা জেগাডোখৰৰ পৰা তাঁৰডালৰ ডিষ্টেঞ্চটো বহুত কম ছেফটি ৰিজনত আমি সেইখিনি ঠিক তেনেকৈ আমি বহুত জেগাত আইডেণ্টিফাই কৰিছোঁ আৰু এইবিলাক লগাইছোঁ আৰু মই আপোনালোকক এছুৰেঞ্চ দিছোঁ যে কাৰেণ্টৰ ছাপ্লাইত আমাৰ শ্বৰ্টফল বহুত কম নহয় আমি যেনেকৈ হৈছোঁ আমি ধাৰ দিন কৰি হ'লেও আমি চলাই আহি আছে এই যে কাৰেণ্টটো নাইকিয়া হৈ যায় গছ পৰে কিবা হয় এতিয়া আপোনাৰ পানী হৈ গ'লে ট্ৰেন্সফৰ্মাৰটো আপোনাৰ কি হয় আৰ্থিংডালটো ডুবি যায় আৰ্থিংডাল ডুবি যোৱাৰ লগে লগে আপুনি তাত কাৰেণ্টটো কাটি দিবলগীয়া হৈ যায় গোটেই কথাটো আপুনি বুজি লওক দেই এই আৰ্থিংডাল ডুবি যোৱাৰ লগে লগে কাৰেণ্টটো কাটিব লাগিব নহ'লে আৰ্থিংডালটো মাটিৰ লগত থাকিব লাগিব আৰ্থিং নহ'লেতো গোটেই ছিষ্টেমটোৱে গণ্ডগোল হৈ যাব আৰু যেতিয়া আৰ্থিংডাল পানীৰ তলত সোমাই যায় নবীন নগৰত ইমান পানী হৈ যায় তেতিয়াতো কাৰেণ্টটো আমাৰ কাটিব লাগিব নহ'লেতো মানুহ মৰি যাব আৰু মৰি যাওঁ তেনেকৈ অনিল নগৰ ঢুকাইছে এতিয়া এই যিয়ে অনিল নগৰত এই গোটেই বস্তুটোৱেখিনি কিন্তু খুব মাইণ্ডছেটটোৱে ঠাণ্ডা কৰি আমি চাই পেলাই চাব লাগিব যে অকল যে পাৱাৰ মন্ত্ৰীজনক যে এই কথাটো আমি ক'ম নে আমি বাকী কথাখিনিও অকণমান চিন্তা চৰ্চা কৰিম অলপ লিবাৰেলাইজ দুইফালে কৰি পেলাই যদি আমি কম কৰি যাওঁ তেতিয়াহ'লে হ'ব কিন্তু মই এটা কথা আপোনাক এছুৰেঞ্চ দিছোঁ মই 24/7 মই তেনেকুৱা এজন হিউমেন বিং যে মই কাকো দুখ দি মই পলাই যাব খোজা নাই চাপৰিলে মেঘ নাটৰে এইখিনি কথা ক'লে যে মই বাচি যাম সেইটো কথা নহয় কিন্তু মোৰ আই উইল ট্ৰাই মাই লেভেল বেষ্ট মই সদায় এইটো কথা চিন্তা কৰিছোঁ যে মই 24/7 দিয়াৰ কাৰণে চিন্তা চৰ্চা কৰিছোঁ কিন্তু তাৰ ভিতৰতো আপোনাক আৰু এটা কথা কৈছোঁ যে যিটো সময়ত নেচাৰেল কেলামিটিবিলাক নাথাকে সেই সময়ততো আমাৰ ইয়াত কাৰেণ্টৰ 85-90% আমি কাৰেণ্ট দি আছোঁ হয় নহয় আপোনাকে মন কৰোঁ গুৱাহাটীত দি আছে গুৱাহাটী বুলি নহয় মই কিছুমান জেগাত চব দেখি একদম এইটো কিছুমান জেগাত একেবাৰে নাথাকে 2 নম্বৰ কথা চাওক এতিয়া আমি কাৰেণ্ট চুৰ কৰাৰ যিটো ব্যৱস্থা ক'ব নালাগে মনকে কমিছে কিন্তু বহুত কমিছে মানে আপোনাক 90% কমি গ'ল 90% কমি গ'ল আপোনাৰ হুক লগাই প্ৰায় অইলিং মেচিন আমি চিজ কৰিছোঁ বহুত জেগাত মই নিজে দেখাৰ পাছত মই ইনফৰ্মেশ্যন কৰাৰ পাছত এই লোৱাৰ আছামত মই নিজে দেখি গৈ কোৱাৰ পাছত চিজ কৰিছে আজিও চিজ হৈ আছে মই নামটো নকওঁ মই নিজে চাইছোঁ আৰু মই বহুত জেগাত মই আইডেণ্টিফাই কৰিছোঁ মই চাই আছোঁ মই মোৰ ডাইৰেক্ট মই এছ ডি অ'জনৰ লগত মই কথা পাতোঁ গোটেই এছ ডি অ' পাইছে মানে ট্ৰাই কৰিছোঁ মই খুব বেছি খুব ভালকৈ মই ট্ৰাই কৰি আছোঁ মানে এৰি দিয়া নাই মাননীয় মুখ্যমন্ত্ৰী মই যি দায়িত্ব দিছে আই ট্ৰাই টু মেক মাই চেল্ফ এজ এ গুড ৱাটছমেন মানে ভাল চকীদাৰ হিচাপে মই কাম কৰিবৰ কাৰণে চিন্তা চৰ্চা কৰিছোঁ আচলতে 38° চেণ্টিগ্ৰেডত মানুহ এজনে ৰ'দে বৰষুণে কাম কৰি ঘৰলৈ আহি যেতিয়া ঘৰৰ পাংখাখন বিচনীখন মাৰিব লগা হয় ফেনখন নুঘূৰে খং উঠাটো আচলতে স্বাভাৱিক সেই মুহূৰ্তত এই জাজমেণ্টেল কথাবিলাক আচলতে স্থান নাপায় যাৰ বাবে আপোনালোকক সমালোচনা কৰে সেই সমালোচনা কিন্তু আপোনালোকে আচলতে বিনয়ে কিন্তু গ্ৰহণো কৰিব লাগিব নহয় মই সেইটোতো কৰিবই লাগিব ভাই এইটোতো আৰু আমি বিষপান কৰিব লাগিব সেইটোত মই কোনো ৰাইজক মই সেইটো ৰাইজে ক'বই মই হ'লেও ক'ম কিন্তু কথাটো হ'ল কি তাৰ মাজত আমি আমাৰ লেকিং আছে নেকি মই ঘৰত বহি আছোঁ নেকি যে লাইট নে ছুইচ অফ কৰি পেলাই মই বহি আছোঁ নেকি সেইটোওতো নহয় সেইটোও কৰা নাই কিন্তু আমিও আমাৰ ফালৰ পৰা আমি চেষ্টা কৰি আছোঁ কোনোবাই মোক ফোন কৰিছে আপুনি সোধক আজি যোনে আপোনাৰ নিউজ চাব তেওঁতো আপোনাক এটা কথা ক'ব যে কোনো মানুহে টেলিফোন কৰিলে মই টেলিফোনটো ধৰি লগে লগে যিজন এছ ডি অ'ৰ কাৰেণ্ট নাই বুলি কয় এছ ডি অ'জনক মই লগে লগে টেলিফোন কৰি কওঁ যে অমুক জেগাত অমুক হোৱা নাই হাইলাকান্দি ক'ৰবাত যিমান জেগাৰ পৰা মোলৈ টেলিফোন আহে মই লগে লগে তেওঁক টেলিফোনত আকৌ ৰিটাৰ্ণ বেক কৰি কওঁ যে মই এছ ডি অ'ক কৈ দিছোঁ মানুহ যাব আপোনাৰ তাত আৰু কথা পাতিম
আমি এটা চমু বাণিজ্যিক বিৰতি লৈছোঁ আৰু বিৰতিৰ পিছত আমি ৰাজনীতিৰ কথালৈ আহিম আমি সুধিম যে তেখেতৰ মুখ্যমন্ত্ৰীৰ সৈতে কি সম্পৰ্ক সৰ্বানন্দ সোণোৱালৰ সৈতে কেনেকুৱা সম্পৰ্ক সেই বিষয়ে আমি কথা পাতিম ৰাজনীতি বহু কথা আছে ঘৰুৱা কথাও পাতিম হাঁহি ধেমালি গীত মাতৰ মাজলৈও যাম এটা চমু বাণিজ্যিক বিৰতি এটা বিৰতিৰ পিছত আমি পুনৰ ঘূৰি আহিছোঁ ব্যতিক্ৰমৰ মাজলৈ প্ৰশান্ত ফুকন ডাঙৰীয়া আমাৰ সৈতে আছে বিৰতিলৈ যোৱাৰ পূৰ্বে আপোনাৰ ৰাজনৈতিক কেৰিয়াৰৰ কথা পাতিলোঁ এটা গালি খোৱা বিভাগৰ কথাও পাতিলোঁ এতিয়া অকণমান ৰাজনীতিৰ বিষয়ে আহিছোঁ 2026 নিৰ্বাচন আহি আছে আৰু আমি জানো যে বিজেপিয়ে বহুত প্লেনিং ইন এডভান্স প্লেনিং ইন ডিটেইল এই কনচেপ্টবিলাকত বিশ্বাস কৰে 26ৰ বাবে আপোনালোকৰ এই গোটেই পৰিকল্পনাটো কেনেকুৱা চলিছে এতিয়া চাওক আমাৰতো প্লেনিং আমাৰ যিটো এটা ফৰ্মেট থাকেই প্ৰত্যেক জিলাতে প্ৰত্যেক হেৰিতে ষ্টেটতে আমাৰ এটা ক্ৰমাগতভাৱে এটা ব্যৱস্থা থাকে এটা ফৰ্মা বুলি যিটো কয় ফৰ্মাত চব বস্তু ভৰোৱা থাকে আৰু সেইমতে আমাৰ কাম হৈ থাকে এতিয়া হৈ আছে এতিয়া কাম হৈ আছে এতিয়া পৰা নহয় এইটো আমাৰ যেতিয়া 1 বছৰৰ পৰা পূৰা এক্টিভ হৈ যায় মই আপোনাক আগতেও কৈছোঁ যে সঁচা কথা ক'বলৈ গ'লে 200 কেইটা দিন আছে ইলেকশ্যন ডিক্লেয়াৰ হ'ব 300 দিন 240 260টা দিনৰ পাছত আমাৰ ইলেকশ্যন ডিক্লেয়াৰ হ'ব আৰু 300 দিনৰ পাছত ইলেকশ্যন হ'ব সেই কথাবিলাক আমি ইয়াত যিমান আমি চিন্তা কৰিছোঁ তাতকৈ বেছি চিন্তা কৰিছে দিল্লীয়ে তাতকৈ বেছি চিন্তা কৰি আছে আমাৰ দিছপুৰে আমাৰ বাজপেয়ী ভৱনত এইটো R&D চলি আছে আৰু তৰপে ইয়াৰ ওপৰত ব্যৱস্থা হাতত লৈ আছে আৰু চলি থাকিব যিটো বিজেপিৰ আজি মোৰ লাষ্ট 20 বছৰ 22 বছৰৰ এক্সপিৰিয়েঞ্চ সেই এক্সপিৰিয়েঞ্চটো মই আপোনাৰ আগত ক'লোঁ আৰু সকলোকে ডাঙৰ কথা কংগ্ৰেছৰ সভাপতি সলনি হোৱাটো সেইটো আপোনালোকৰ বাবে চিন্তাৰ কাৰণ নহয়নে এই চাওক আমাৰ কাৰণে একো চিন্তাৰ কথা নাই আপুনি অলিম্পিক খেলিব ৱৰ্ল্ড বেংক খেলিব গৈছে আপোনাৰ এগেইনষ্টত কেনিয়া খেলিব নে অষ্ট্ৰেলিয়া খেলিব সেইটো চিন্তা কৰি কোনোবাই খেলিবলৈ যায় নেকি আমিতো সেইটো চিন্তা কৰি যোৱা নাই যোন আহে অপজিশ্যনত যি আহিব যিধৰণে তেওঁ বল দিব মই সেইধৰণে বেট কৰিম এইটো আমাৰ কিন্তু ইয়কাৰ পৰিলে অলপ বেটিং কৰিব দিগদাৰ নাই তেনেকুৱা কোনো কথা নাই এতিয়া আমি কথা হ'ল কি আপুনি যদি মানুহজনক ৰাইজক যদি আপুনি আপোনাৰ পক্ষত একেবাৰে পেৰাটোত ভৰাই তলা মাৰি থ'ব পাৰে তেতিয়া ওলাই কেনেকৈ যাব ৰাজনৈতিকভাৱেতো ওলাই যাব নোৱাৰে এজন মানুহক আপুনি এজন ভোটাৰক আপুনি যদি পেৰাত ভিতৰত ভৰাই থ'ব পাৰে কেনেকৈ ভৰাই থ'ব ডেভেলপমেণ্ট কৰিব লাগিব ৰাইজৰ কাৰণে কাম কৰিব লাগিব এই কথাবিলাক আপুনি ৰাইজৰ মাজলৈ যাব লাগিব আৰু সেইবিলাক কথাই যদি আমি ঠিকমতে কৰি থাকিব পাৰোঁ তেতিয়াহ'লে আজি মই আপোনাৰ আগত কৈছোঁ যে আই এম ট্ৰাইং ফৰ 1,10,000 ভোটলৈ ট্ৰাই কৰি আছোঁ যে 1,10,000 ভোটলৈ এইম কৰিছোঁ ডিব্ৰুগড় সমষ্টিটো জিকিবৰ কাৰণে কেণ্ডিডেট যোন হওক কিন্তু 1,10,000 ভোট সেইটো কনফিডেন্সটো বিল্ড আপটো কাৰ ওপৰত কৰিছোঁ ৰেডিয়াছটো হৈ গ'ল ভাৰতীয় জনতা পাৰ্টিৰ ফালৰ পৰা এইটো চিন্তা চৰ্চা কৰা হৈছে ভাৰতীয় জনতা পাৰ্টীয়ে কৰিছে কাৰণে সেইখিনি কথা চিন্তা চৰ্চা কৰিছে আমি কেণ্ডিডেটজন যোন হওক কেণ্ডিডেট ৰাম হৰি যদু মধু যাকে দি দিয়ক কিন্তু 1,10,000 ভোটটো আমাৰ পাৰ্টিৰ ফালৰ পৰা কৰা হৈছে সেইকাৰণে আমি বাকী কথা চিন্তা কৰা নাই পুনৰ আহিব মানে আপুনি নাথাকিলেও সেইটো ভোট পাবই ডিব্ৰুগড় পাবই বেলেগে খেলিলেও পাব কাৰণ আমাৰ যিবিলাক এনালাইচিছ ষ্টেটিষ্টিকেলি আমি যিধৰণে আগবাঢ়িছোঁ আমি কি কৰিছোঁ কেনেকৈ ৰাইজৰ ওচৰলৈ গৈছোঁ কি ৰাইজলৈ গৈছোঁ মিডল ক্লাছ মানুহক আমি কি ধৰণে চিন্তা চৰ্চা কৰিছোঁ আপাৰ ক্লাছ মানুহক কি ধৰণে আমি চিন্তা চৰ্চা কৰিছোঁ এই গোটেই যে তৰপে যিবিলাক আমাৰ লেয়াৰ আছে বন্ধাকবি যিটো পাত গুচাই থাকিলে তৰপে ওলাই থাকে ঠিক তেনেকৈ আমি চিন্তা চৰ্চা কৰি আমি আগবাঢ়িছোঁ সেইকাৰণে কোন ক'ত আহিছে কি কৰি আহিছে সেই কথাবিলাকে আমাৰ ইমান কথা নাহে আমি সিমান কথা আমি চিন্তা চৰ্চা কৰা নাই তথাপি 3 বছৰৰ 3টা টাৰ্মত যেতিয়া আমাৰ আহিছে আমি আৰু কচাছলি আমি কাম কৰিছোঁ 3টা টাৰ্মত এণ্টি ইনকামবেঞ্চি বহুত হয় এখন চৰকাৰৰ দিছ ইজ 3rd টাৰ্ম হ'ব 2টা টাৰ্ম আমাৰ পাৰ হৈছে সেইকাৰণে আমি আৰু কেয়াৰফুলি আমি চিন্তা চৰ্চা কৰিছোঁ আজি আমি কি চিন্তা কৰি আছোঁ আজিও কেবিনেট আছে আজি গধূলি কেবিনেট আছে সপ্তাহে কেবিনেট হৈছে আমি যিবিলাক পলিচি এডপ্ট কৰিছোঁ আমি বাজেটত এনাউন্সমেণ্ট কৰিছে সেইবিলাক আমি কেবিনেটত পাছ কৰি ইমপ্লিমেণ্ট কৰিবলৈ আমি লাগি গৈছোঁ সেইটোৱে হ'ল আমাৰ পলিচি তথাপি আপোনালোকে দেখিছোঁ যে মুখ্যমন্ত্ৰীগৰাকীৰ পৰা আৰম্ভ কৰি সকলো নেতা ইভেন আপুনিও গৌৰৱ গগৈক সাংঘাতিক ধৰণে আপোনালোকে সমালোচনা কৰিছে যদি অপজিশ্যন শক্তিশালী নহয় এই হাৰত আপোনালোকে সমালোচনা কৰাৰ প্ৰয়োজন নাছিলে কিন্তু নহয় সমালোচনা মানে আমি কাউণ্টাৰটোহে দিছোঁ তেওঁ যিবিলাক সমালোচনা আমাক কৰিছে সেই সমালোচনাবিলাকৰে আমি কাউণ্টাৰ দিছোঁ
তেওঁ যেতিয়া RSSক টানি আনি পেলাই বাহিৰৰ মানুহ RSS আনো ইয়ালৈ আহিছে অমুক আহিছে সেই কথাবিলাকৰে আমি কাউণ্টাৰ দিছোঁ তেওঁ বাকী যদি অইন কথা ডেভেলপমেণ্টৰ কথা হোৱা নাই বুলি কয় তাৰ আমি কাউণ্টাৰ নাই দিয়া কিন্তু আমি তেওঁ যদি আমাক ক'ত কৈছে যে আজি আমাৰ অমুক জিলা ডেভেলপ হোৱা নাই সেইটোত আমি কাউণ্টাৰ দিবলগীয়া আমাৰ হোৱা নাই আৰু সেইটো ৰাইজে কাউণ্টাৰ দিব ৰাইজে বেলটত দিব কাউণ্টাৰটো 3 গগৈ যদি একলগ হয় নাই তেনেকুৱা কোনো কথা নাই চাওক এতিয়া টেকন'লজি ভোটিং টেকন'লজিটোৱে বেলেগ হ'ল মানুহে আজিকালি বুজি পায় আগৰ দিনত বোলে অমুকে তমুকে এইটোৱে কথা এইটো কথা এমুক কথা এই কথাবিলাক যিবিলাক আগৰ দিনৰ আছিলে জাতিগত ভোটিংটো নাই এতিয়া খুব কম জাতিগত ভোটিঙৰ কথা যদি আহিলেহেঁতেন মই 4বাৰকৈ নিজিকোৱেই ডিব্ৰুগড়ত মই 4বাৰকৈ নিজিকোৱেই এইবিলাক কথা নাই এইবিলাক হ'ল এতিয়াৰ ডেটত সঁচাকৈ লাষ্ট 5-10 yearsত মানুহৰ গোটেই কথাটো ডিপেণ্ড কৰিছে ডেভেলপমেণ্টৰ ওপৰত ডেভেলপমেণ্টে কি কৰিছে কেনেকৈ কৰিছে সেইটোৱে বেছিকৈ আহে কোনোবা জেগাত আছে এতিয়া ল'ৰা চামত অলপ আছে এইবিলাক কথা কিন্তু হিন্দু মুছলমান কিছুমান জেগাত ফেক্টৰ আছে নোহোৱা নহয় এতিয়া ল'ৰা চামতটো আছে এইটো কোনো কথা ক'ব নালাগে এইটো ল'ৰা চামত সেইকাৰণে তেওঁলোকৰ মাজত এইবিলাক খেলি মেলি হৈছে টিকেট দিয়ালৈ খেলি মেলি হৈছে কৈছে কোনোবাই বোলে পইচা দি টিকেট দিছে এইবোৰতো কৈ থাকে কিবা কিবি মই ইমান হেৰি কৰা নাই কথাটো নাজানো এইবিলাক যে শুনা কথা বা আপোনালোকৰ চেনেলৰ থ্ৰু দিয়ে শুনিছোঁ কিবা কিবি কথা কিন্তু সেইবিলাক জেগাত থাকিব পাৰে এইবিলাকতো আপাৰ আছামত ক'তো নাই ক'ত আছে আপাৰ আছাম বা মধ্য অসম মিলাই 47টা সমষ্টি বহুত গুৰুত্বপূৰ্ণ বিজেপিৰ বাবে সেই সমষ্টিকেইটাত আপোনালোকে 26ত কিমান আশাবাদী আপোনাৰ ডিব্ৰুগড়ত ধৰি ল'লোঁ আপুনি জিকিলে বাকী সমষ্টিকেইটাতো একেই নে নাই আমাৰ প্ৰায়বিলাক সমষ্টি আমাৰ কোনো তেনেকুৱা হেৰি নাই এইবিলাক শ্লোপ আমি আজি 1 বছৰ আগৰ পৰাই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যিটো মানে M⁻⁵ তেওঁ থিংকিংটো তেওঁৰ M⁻⁵ মই আজি এই বয়সতো মই মানে এনালাইচিছ কৰিছোঁ তেওঁ যিটো থিংকিং যিটো চিন্তা আজি 4 মাহৰ পাছত কৰিব সেই চিন্তা তেওঁ আজি 3 মাহৰ আগতে কৰিলে ডিফাৰেঞ্চ বিটুইন আৱাৰ পাৰ্টি এণ্ড আদাৰ্ছ পাৰ্টি 7 to 8 months 8 মাহৰ পাছত যিটো চিন্তা কৰিব বেলেগ পাৰ্টীয়ে হিমন্ত বিশ্ব শৰ্মা আজি 4 মাহৰ আগতে কৰিলে 4 মাহ আগত কৰিলে নহয় 4 মাহ আগত কৰি ইমপ্লিমেণ্টৰ কাৰণে আমাক হামাৰিং কৰি আছে পুৰা হামাৰিং কৰি আছে নো কম্প্ৰমাইজ একদম চিষ্টেমত কাম কৰিব লাগিব মানে কৰ্পৰেট হাউচৰ নিচিনা উই আৰ নথিং বাট এ কৰ্পৰেট হাউচ এজন টুডে তেনেকৈ কাম কৰিব লাগে আজি লাগিব বোলে লাগিবই ৰাতি 12টাৰ ভিতৰত লাগিবই আপোনালোককো সেইটো প্ৰেছাৰ দিয়ে পুৰা কামত কেনেধৰণৰ কথা কয় মুখ্যমন্ত্ৰীগৰাকীয়ে কেনেকুৱা ধৰণৰ নিৰ্দেশনা আহে আপোনালোকলৈ নহয় মুখ্যমন্ত্ৰীৰ নিৰ্দেশনা মানে এইখিনি কাম আজিৰ ভিতৰত লাগিব বোলে এইখিনি কাম কৰিব লাগিব এইখিনি কাম অমুক দিনৰ ভিতৰত কৰিব লাগিব মই কাইলৈ ভিজি ল'ম ভিজিত তেওঁ প্ৰত্যেকৰ লগত প্ৰত্যেকৰ কাম একদম প্ৰত্যেক স্পেচিফিক কৰিব লাগিব যে প্ৰশান্ত দা কওকচোন আপোনাৰ এইটো কাম কিমানখিনি হ'ল যোৱাবাৰ আপোনাৰ 37% আছিলে এতিয়া 67 হ'ল নাই আৰু কেলৈ নাই হোৱা যদি হোৱা নাই তাৰ কাৰণে কোনে কাম কৰা নাই মণ্ডল সভাপতিয়ে কাম কৰা নাই নেকি এক্সকিউজ নহ'ব এই আজি অমুক মোৰ মাহী ছোৱালীজনী নাতিজনী অন্নপ্ৰাশন আছিলে মই যাব নোৱাৰিলোঁ সেই চব নহ'ব থাকিব এক্সকিউজ এতিয়া ধৰক কোনোবা এজন মানুহৰ কিবা অসুখ হ'ল এতিয়া যোগেন মোহনৰ পৰিবাৰৰ হেৰিত আছিলে বা গা বেয়া আছিলে সেইটো এক্সকিউজ থাকিব সি কিন্তু ভিচিখন তাৰ পৰাই কৰিব লাগিব এই ভিচি ছিষ্টেমতে আমি গোটেইখিনি কাম আমি কৰোঁ একদম কৰ্পৰেট হাউচ মই ক'লোঁ নহয় একদম ভিতৰৰ পৰা কৈছোঁ একদম পূৰা ছিষ্টেমেটিক পূৰা কাম কৰিব লাগিব কমাণ্ডিং আছে সকলো তেওঁৰ মতে হয়নি কমিটি তেওঁৰ মতে নহয় ছিষ্টেমত হয় তেওঁ বস্তু প্লেনিং কৰাৰ লগে লগে যিটো বৰ্ডত থাকিব আমাৰ কেবিনেটত প্ৰত্যেকজন মানুহৰ ক'বলৈ ৰাইট আছে ইউ হেভ এভৰি ৰাইট টু এভৰিবডি চবৰে ধৰণক চবকে সুধিব কথা যে এইটো এটা কাম কৰিব লৈছোঁ প্ৰশান্ত দা কওক আপুনি কেশৱ মহন্তক কওক আপুনি চবৰ ভিউজ লোৱাৰ পাছত ফাইনেল জাজমেণ্টটো দিব মুখ্যমন্ত্ৰী মহোদয় এনেকুৱা হৈছেনে আপোনালোকে কোৱাৰ বাবে কিবা সিদ্ধান্ত তেওঁ নিজে ল'ব খোজা সিদ্ধান্ত প্ৰত্যাহাৰ কৰিছে কেবিনেটে সেইটো বস্তু কেবিনেটত প্লেচ কৰিব কেবিনেটৰ প্লেচৰ পাছত আলোচনা কৰিব আলোচনা কৰাৰ পাছত কোনোবা এটা ক'লে যে এইটো 3 বছৰৰ কাৰণে দিব লাগে
কোনোবাই কৈছে 5 বছৰৰ কাৰণে দিব লাগে এতিয়া মুখ্যমন্ত্ৰী মহোদয়ে ভিউজ এটা দিব যে 3 বছৰ 5 বছৰ হ'ব নালাগে এইটো 2.5 বছৰ হ'ব লাগে এইটোৰ কাৰণে চব কথা যুক্তিৰে গোটেইখিনি কথা এইটো যে কোনো কথা নহয় যে কোনোবা এটা কিবা এটা কথা কৈ দিলেই হ'ব কোনোবা এটা নক'লে বুলিলে নহ'ব তেনেকুৱা কথা নহয় মুখ্যমন্ত্ৰী মহোদয় মেচিয়ৰিটি আছে আজি 25 বছৰ মিনিষ্টাৰ হৈ আছে তেওঁ 25 বছৰ মিনিষ্টাৰ হৈ আছে তেওঁ মেচিয়ৰিটি তেওঁ নিয়ম কানুন কেনেকৈ যাব লাগিব কি কথা চব জানে মই কৈছোঁতো সেইকাৰণে কৈছোঁ M⁻⁵ মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে আপোনাৰ সম্পৰ্ক কেনেকুৱা চাওক মোৰ লগত মুখ্যমন্ত্ৰী মইতো জুলীয়া পদাৰ্থ চাওক যি পাত্ৰতে থওঁ তাৰে আকাৰ লওঁ মোৰ চবৰ লগতে ভাল সৰ্বানন্দ সোণোৱালৰ লগত ভাল সৰ্বানন্দ সোণোৱালটো মোৰ নেক্সট নেবাৰ সৰ্বানন্দ সোণোৱালৰ লগত ভাল দুয়োজনৰ মাজত কাম কৰা পাৰ্থক্য কিবা আছে নেকি দুয়োজনৰ কাম কৰা মেথডটো অলপ বেলেগ বেলেগ ধৰণৰ একে মানুহৰ নেচাৰটো একে থাকে মোৰ লগত এতিয়া আপুনি কাম কৰিলে মই নিজে আগবাঢ়ি গৈ পেলাই মই ধৰক ক্লাৰ্কজনৰ ওচৰত গৈ বহি পেলাই কামটো কৰি দিলোঁ কিন্তু কোনোবা এজনে গৈ পেলাই নকৰে মাতি পঠিয়াই তেওঁক মই ভাবিলোঁ যে মই আগতে গ'লে কামটো জল্দি হ'ব এই কাম কৰা মেথডটো তেনেকুৱা বেলেগ বেলেগ ধৰণৰ কিন্তু ঠিকেই ছিষ্টেমেটিক কাম কৰে তেওঁ খুব কচাছ চব কথাত কোনো ধৰণে যাতে বদনাম চদনাম নহয় কোনো নহয় তেওঁ কাম নহয় এওঁ সেইটোত আছে কিন্তু এওঁ অলপ ফাষ্ট পটককৈ কৰি দিব লাগিব কিন্তু তেওঁ জানে আৰু এওঁ জানেও বৰ্তমান মুখ্যমন্ত্ৰীয়ে জানে যে এইটো কাম যদি এনেকৈ কৰিব যাওঁ বদনাম হ'ব আগতেই জানে তেওঁ ডিব্ৰুগড় জিলাখন এটা সমষ্টিৰ কথা কোৱা নাই যথেষ্ট সলনি হৈছে দ্বিতীয় ৰাজধানীও হ'বলৈ গৈ আছে ইয়াৰ অকণমান ক্ৰেডিট আপুনিও ল'ব বিচাৰিব চাগে ক্ৰেডিট মানে চব ডিব্ৰুগড়খনতো ঐতিহাসিক জেগা ডিব্ৰুগড় আগৰ পৰা ঐতিহাসিক জেগা আছে আৰু সেই গোটেই কথাটো খুব ভালদৰে উপলব্ধি কৰিলে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যিটো সময়ত এটা সময়ত ফ'ৰ্ড কোম্পানীৰ নিচিনা গাড়ী চভলেট কোম্পানীৰ নিচিনা গাড়ী ডিলাৰ আছিলে তেতিয়া গুৱাহাটীত একো নাছিলে যেতিয়া গুৱাহাটীত ডিব্ৰুগড়ত এখন গাড়ী ৰেজিষ্ট্ৰেশ্যন 13,000 গাড়ী যেতিয়া ৰেজিষ্ট্ৰেশ্যন হৈছিলে গুৱাহাটীত তেতিয়া 6,000 গাড়ী ৰেজিষ্ট্ৰেশ্যন আছিলে 1967 কথা কৈছোঁ মই ASL আছিলে আছাম ছাৰ্ভিচ লখিমপুৰ বুলি আছিল তেতিয়া আমাৰ তাত ASL শেষ হৈ 10,000 গাড়ী শেষ হৈ ASE হ'ল আছাম ছাৰ্ভিচ তেতিয়া আমাৰ গাড়ী আছিলে 3517 তেতিয়া গুৱাহাটীত গাড়ী ASK আছিলে আছাম ছাৰ্ভিচ কামৰূপ তেতিয়া তাত গাড়ী আছিলে 8,000 কিমানখন 8,2 10,000 5,000 6,000খন গাড়ী ডিব্ৰুগড়তকৈ কম আছিলে মই এটা বস্তু খালী উদাহৰণ দিছোঁ অসম মেডিকেল কলেজ ডিব্ৰুগড়ৰ সেই সময়তে ঐতিহাসিক জেগা আছিলে ৰাধা গোবিন্দ বৰুৱাৰ নিচিনা মানুহে ডিব্ৰুগড়তে আছিলে কিন্তু তেওঁ এই হেৰি কাৰণে ইয়ালৈ গুচি আহি ইয়াত কৰিলে যি কি নহওক গুৱাহাটী হৈছে ভাল গুৱাহাটী চেণ্টাৰ প্লেচ আমাৰ বহুত বেছি উত্তৰ পূৰ্বৰ পিনে গ'ল 62ৰ পাছত আমি আৰু অলপমান ভয় খালে মানে চবেই মানে চাইনাৰ ওচৰত হ'ল এনেকুৱা ধৰণৰ এটা ভয় ভাৱ এটা আছিলে কিন্তু এতিয়া আমাৰ যেনেকৈ গ্ৰ'য়িং হ'ল মানে একদম গ্ৰাফডাল ডাইৰেক্ট ওপৰলৈ উঠি গৈছে আজিৰ ডেটত গ্ৰাফডাল একদম ডাইৰেক্ট কি হোৱা নাই ডিব্ৰুগড়ত ছেক্ৰেটেৰিয়েট হৈ গ'ল হেৰি হৈ গ'ল এই ডিব্ৰুগড়ত এটা সময়ত মোৰ মনত আছে দুখ লাগিছে মানে সেই সময়ত মই পলিটিক্সত নাছিলোঁ অসম মেডিকেল কলেজৰ এক্সৰে মেচিন এটা 15 দিন বেয়া এক্সৰে মেচিন নাই গুৱাহাটীত এটা এক্সৰে মেচিন অৰ্ডাৰ হ'ল গুৱাহাটীৰ পৰা এক্সৰে মেচিনটো গৈ আছিলে গৌৰীসাগৰৰ পৰা আকৌ ভটাই লৈ গুচি গ'ল গুৱাহাটীলৈ এই ডিব্ৰুগড়ত দিব নালাগে বুলি এনেকুৱা অৱস্থা হৈছিলে অসম মেডিকেল কলেজৰ আজি অসম মেডিকেল কলেজত কি নাই ডিব্ৰুগড়ত কি নাই অসম মেডিকেল কলেজত OPD কিমান ডাঙৰ হৈ গ'ল কিমান পেচেণ্ট হাস্পাতালো আহি আছে ইভিন এতিয়া আমাৰ লখিমপুৰত হ'ল যদিও লখিমপুৰৰ মানুহ এটা ডিব্ৰুগড় অসম মেডিকেল কলেজত যায় আমি ট্ৰিটমেণ্ট কৰি আছোঁ মই তাত গভৰ্ণিং বডি চেয়াৰমেন সেইকাৰণে এইখিনি কথা ক'ব লৈছোঁ ছুপাৰ স্পেচিয়েলিটি হ'ল ডেণ্টেল হ'ল কেঞ্চাৰ হ'ল এতিয়া সেইদিনাখন মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে 14 তাৰিখে কৰি আছে ৱৰ্ল্ড বেংকৰে টকাৰে আমাক 200 বেডেড এখন হস্পিটেল দিছে যিখন আসাম মেডিকেল কলেজ চিটি হস্পিটেল কৰিছোঁ 200 বেডেড তাত পেয়িং কেবিন থাকিব 50টা বেৰী হোৱাইটৰ বেক চাইডে 11 বিঘা মাটি লৈ মুখ্যমন্ত্ৰী মহোদয় সেইদিনাখন আধাৰশিলা কৰি আহিছে ভূমি পূজন কৰি আহিছে চিৰিয়াখানা হ'ব এই ডিব্ৰুগড় এইফালে দক্ষিণ চাইডে দ্বিতীয় গুৱাহাটী
এতিয়া সেইবিলাক কাম আমাৰ যিবিলাক আছে অভাৰব্ৰিজ কেইবাখনো হ'ল আৰু 2-3খন অভাৰব্ৰিজ হ'ব তো আপুনিও এসময়ত আছিলে ডিব্ৰুগড়ত কেইখন অভাৰব্ৰিজ আছিলে এখনেই আছিলে সেইখনো ভালকৈ এতিয়া নতুনকৈ বনালোঁ ৰেলৱেক কৈ মানে এটা উৎসাহজনক আৰু উৎফুল্লিতভাৱে ডিব্ৰুগড়খন আগবাঢ়ি গৈছে সেইবোৰ ডিব্ৰুগড় ৰাইজে বুজেতো দেবা নহয় এনেকৈ চাই আছে ডিব্ৰুগড় ৰাইজে আৰু সেইকাৰণেই মই কৈছোঁ যে আমাৰ টাৰ্গেট ইজ 1,10,000 ভোট এইটোত ক'ৰবাত এইটো অৰিহণা আছে নেকি যে যোৰহাটে পাবলগীয়া আছিলে বহু কিন্তু যোৰহাটৰ মানুহে আপোনালোকক সমৰ্থন নিদিলে এম পি ইলেকশ্যন নাই এইবিলাক এইটো কাণ বাগৰা কথা কিবা কিছুমান কথা ওলায় ডেট ইজ নট দ্য ৱে এইটোত কোনো তেনেকৈ ভবা নাই কথাটো যোৰহাটত কি নাই হোৱা আৰে যোৰহাটতো আপোনাৰ 8-9খনটো ফ্লাইঅভাৰে হৈ গৈছে যোৰহাটত কি হোৱা নাই দ্বিতীয় ৰাজধানী পৰিকল্পনা যোৰহাট কৰা হৈছিলে এটা সময়ত নহয় যোৰহাট একচুৱেলি হেৰি নহয় মানে ধৰক উজনি অসমত যদি দিবলৈ হয় ডিব্ৰুগড়ত দিব লাগিব কেলৈ গোলাঘাটৰ পৰা মানুহখিনি তালৈ যাব লাগিব বা যোৰহাটৰ পৰা গ'লে তালৈ গ'লে 120 কিলোমিটাৰ হয় গুৱাহাটীলৈ আহিলে 190 কিলোমিটাৰ হয় বা 200 কিমান কিলোমিটাৰ হয় সেইকাৰণে ডিব্ৰুগড়খনত বেছি ভাল কৰি ল'লে ইফালৰ পৰা সুবিধা হয় তিনিচুকীয়া এইফালৰ পৰা আপাৰ আছাম সুবিধা কৰি লয় আৰু ডিব্ৰুগড়ত এটা অলৰেডি ইনফ্ৰাষ্ট্ৰাকচাৰ আছিলেই আমি ডাঙৰ এখন ফিল্ড লৈছোঁ মানকটা ফিল্ডখন লৈছিলোঁ তাতে আমাৰ জেগাও আছিলে মাটিও আছে বহুত সেইবোৰ জেগাতে আমি এতিয়া ছেক্ৰেটেৰিয়েটটো বনাম এছেম্বলিটো বনাম ছেক্ৰেটেৰিয়েট বিল্ডিং আমাৰ ষ্টেডিয়ামো হৈছে CMO অফিচটো আছে ষ্টেডিয়ামটো এতিয়া CM মুখ্যমন্ত্ৰী মহোদয়ে আমাক 5,000 আছিলে সৰু সজাইতকৈ ডাঙৰ কৰি 35,000 কৰি দিলে সেইবিলাকতো পজিটিভ ভাইব্ৰেশ্যন নহয় ৰাস্তা ঘাট বেডমিণ্টন কোৰ্ট যিখন বনাই দিলে আগতে মাননীয় মুখ্যমন্ত্ৰী আমাৰ সৰ্বানন্দ সোণোৱালৰ দিনত হৈছে যিখন হেৰি বনালে কি ধুনীয়া ইণ্ডোৰ ষ্টেডিয়াম কি ধুনীয়া ইণ্ডোৰ ষ্টেডিয়াম এনেকুৱা ইণ্ডোৰ ষ্টেডিয়াম নাই তাৰপিছত ইয়াত আমাৰ প্ৰায় 5খন ইণ্ডোৰ ষ্টেডিয়ামত আছে 5খন কোৰ্ট বেডমিণ্টনত তাত আছে 5খন কোৰ্ট 10খন কোৰ্ট ডাঙৰ ইভেণ্টবিলাক এতিয়া হৈ থাকে আমাৰ ইয়াত ডিব্ৰুগড়ত এইটো এটমস্ফিয়াৰ পাই গ'ল আৰু 10 বছৰ পিছত আমি ডিব্ৰুগড়ত ক'ত দেখিছে কিমান ওপৰত দেখিছে চাওক আমাৰতো নেক্সট আমি ডিব্ৰুগড়ৰ যিটো আমাৰ দক্ষিণ চাইডে উত্তৰ চাইডটো ব্ৰহ্মপুত্ৰ আছে আমাৰ বাহিলে দক্ষিণ চাইডে বাঢ়িব লাগিব দক্ষিণ চাইডে যিটো ডেভেলপমেণ্ট হৈছে এতিয়া আমাৰ তাত 5 ষ্টাৰ হোটেল হ'ব কমচে কম 3খন সেই চাইডে দক্ষিণ চাইডে এইবিলাক কথা আমাৰ বহুত যে এয়াৰপৰ্টখনৰ কিমান আমাৰ এতিয়া নাইট লেণ্ডিঙৰ কাৰণে আমাৰ ব্যৱস্থা আছেই হৈ গ'ল আৰু এক্সপাণ্ড হৈ আছে এইবিলাক কথাই আমি চিন্তা চৰ্চা কৰি আছোঁ আৰু ভাল হ'ব ডিব্ৰুগড়ত আপোনাৰ দেখিব ডিব্ৰুগড় এতিয়া পূৰ্ণ যৌৱনপ্ৰাপ্ত ডিব্ৰুগড় বুলি ক'ব পাৰে মানে পিছত পুনৰ ঘূৰি আহিছোঁ প্ৰশান্ত ফুকন ডাঙৰীয়া আমাৰ সৈতে আছে আপুনি খুব আজিকালি ভাইৰেল হৈ থাকে ছ'চিয়েল মিডিয়াত আমি দেখোঁ কামৰ উপৰিও গীত মাতৰ জৰিয়তেও আপুনি খুব ভাইৰেল হয় এবাৰ আপুনি এছেম্বলিটো খুব ধুনীয়া গান গোৱা আমি দেখিলোঁ এই ভীমকল বুলি আপুনি এটা গায় খুব আমি সৰুটো শুনিছিলোঁ এটা খুব ধুনীয়া পেৰডি আছিলে এইটো মুনিন ভূঞানে দোষ মুনিন দত্তৰ এইটো পেৰডি আছিলে অকল শুনাব নি মানে মুনিন দত্তৰ লগত মোৰ যথেষ্ট খুব ভাল সম্পৰ্ক আছিলে এসময়ত তেওঁৰ লগত মই একেলগে চাকৰিও কৰিছিলোঁ তেওঁ যিটো বিভাগত আছিলে ময়ো সেইটো বিভাগত মই টেম্পৰী আছিলোঁ তেওঁ পাৰ্মানেণ্ট আছিলে তো সেইকাৰণে সুসম্পৰ্ক থকাৰ কাৰণে তেওঁৰ লগত আছিলে আৰু মই বহুত দিন ভাবিলোঁ যে তেওঁ মানুহজনৰ মানে এই সংগীত জগতৰ পৰা কোনেও তেওঁক মনত পেলোৱা নাই অল ইণ্ডিয়া ৰেডিঅ'টো আছিলে আগতে বৰ্ণালী বুলি এটা আছিলে সেই অনুষ্ঠানটোত মাজে মাজে হৈছিলে কিন্তু এই পেৰডি গীতটো লাহে লাহে নাইকিয়া গৈছিলে মই মাজে মাজে কেইবা জেগাতো আপোনালোকৰ এই কেইবাটা চেনেলত আমি কৰিছিলোঁ এইটো এদিন অকল পেৰডিৰ প্ৰগ্ৰেম এটাই কৰিছিলোঁ কিন্তু তাৰপাছত আৰু এইটো প্ৰায় সুপ্ত হোৱা নিচিনা হৈছে সেইকাৰণে মই ভাবিলোঁ যে আজি মুনিন দত্তৰ এই পেৰডি গানটো এদিন গাব লাগে এইটো মানে খুব ভাল কম্পজিশ্যন মানে তেওঁ গানটোত আৰু তেওঁ আগতো বহুত আছে বহুত গানো আছে তেওঁ আছে মুনিন দত্তৰ গানবিলাক ভাল যথেষ্টখিনি সেইকাৰণে তেওঁৰ এই গানটো মই মানে মাজতে গাইছিলোঁ সেইটা আপোনাৰ ভাইৰেলো হৈছিলে বহুত গানটো লৈ ভালো পাইছিলে এটা ষ্টুডিঅ' এটা আছিলে আমাৰ যদি অকণমান শুনাই দিয়ে এইটো ড্ৰিম গাৰ্ল বুলি গানটো আছিলে ভীমকল চেনি চম্পা নহয় যে ভীমকল মালভোগো নহয় যে ভীমকল পিঠাৰ লগত খোৱা বা এনেই খোৱা পাবা জেগা তুমি বল ভীমকল আচলতে গানটোৰ কথা নহয় গানটো আৰু গোটেই কম্বিনেশ্যনটো এটা পেৰডি গান এনেই মিনিংলেছলি গোৱা পেৰডি গান আৰু গানটোৰ লগত ইটো অৰিজিনেল গানটোৰ সুৰত গানটোৰ লগত গোটেইখিনি মিলাই দিয়াত এইটো এটাতকৈ ডাঙৰ কথা তাত কয় যে বৰ ভাল ইয়াৰ দিল যাক বোলে কল দিল পাৰৰ মাংসত কুটি দিলে সহজে হৈ যায় মিল এই যিটো আমাৰ অসমীয়া কথা আছে যে পাৰৰ মাংসত কলডিলৰ লগত পাৰৰ মাংস কুটি দিলে খাবলৈ ভাল হয় বা মানুহৰ গা বিষ সেইবিলাক কথাও মিলি কম্পজিশ্যনটো যাক নাখালে ক'ব নোৱাৰি পিয়'ৰ অসমীয়া
হয় সেই কথাবিলাকে গানটো যথেষ্টখিনি ঐতিহাসিক হেৰিও হৈ আছে মই সেইকাৰণেই আছিলোঁ আৰু মানুহজনক এই গানটোৱে মুনীন দত্তক মানুহে মনত পেলালে আৰু মুনীন দত্তৰ মানুহজনক সাংস্কৃতিকভাৱে তেখেতে যদিও মানুহজন ঢুকাইছে তেওঁক মনত পেলোৱাৰ এটা যথেষ্ট তেওঁ পেৰডি আছে যথেষ্ট পেৰডি আছে আৰু আপুনি কথাই কথাই ধৰক বিভিন্ন উদাহৰণ দিয়ে এই ফকৰা যোজনা যথেষ্ট আপুনি কয় এইবিলাক আপোনাৰ স্বতঃস্ফূৰ্তভাৱে আহে নে আপুনি ইয়াক ৰিহাৰ্চেলো কৰে নাই এইটো এই কথাটো হ'ল কি আমাৰ পৰিয়ালত এইটো এটা আছে ককাৰ মানে খুব এটা হেৰি আছে এইটো ইনহেৰিটেড বুলি ক'ব লাগিব মোৰ কোনো কথাত মই কোনো ভাবি নাথাকোঁ আৰু কোনো কথাত বহুত মই কিবা অধ্যয়ন কৰোঁ তেনেকুৱা নহয় এতিয়া কথাৰ সুৰত আপুনি যেতিয়া যিবিলাক কথা আহি যায় তাৰ লগত মাজত নিজে নিজে ওলাই আহে আপুনি যদি ঘপকৈ মোক কিবা এটা সুধি দিয়ে মই ক'ব নোৱাৰোঁ কিন্তু কল'কিয়েলি আমি কথা পাতি থাকিলে তাৰ মাজত বহুত কথা আহি যায় সেইটো মানে স্বতঃস্ফূৰ্তভাৱে আহিছে আৰু মই ভাবোঁ যে উত্তৰাধিকাৰী সূত্ৰ হিচাপে পাইছোঁ যেনে বাগ্মীবৰ ককা নীলমণি ফুকনৰ এটা আৰ্টিকল আছিলে আপোনালোকে জানে যে সময় বুলি এইটো মানে সঁচাকৈ এটা বৰ ডাঙৰ এটা সময়ৰ টিকনি হেনো আগফালে সময়ত শৰপহুৰ মঙহ খাবলৈ হ'লে শৰডাল মাৰিব নোৱাৰিলে সময়ৰ শৰপহু মঙহ খাবলৈ আশা কৰাটো মিছা ঘণ্টাত 100 মাইল বেগেৰে যোৱা এখন ৰেলগাড়ী আৰু ঘণ্টাত 30 মাইল বেগেৰে যোৱা এখন গাড়ীতকৈ ইনকম নিশ্চয় ৰেলগাড়ীখনৰ বেছি হ'ব এই সময়টোৰ লগত কৈছে এইটোৱে এই তেনেকুৱাকৈ মানে বহুত উদাহৰণ বহুত আছে আৰু কিছুমান এনেকুৱা ধৰণৰ লগত আমাৰ হেৰিৰ লগত মিলি থাকে যে মানুহ এজন আছে তেওঁ কিবা এটা কথাত সহায় কৰিবলৈ তেওঁ মানে অসুবিধা হৈছে তেওঁক মোকে কৈছে মোৰে ধৰক মোৰ ড্ৰাইভাৰজনৰ ল'ৰাটো বেমাৰ মোৰো যাব লাগে ডিব্ৰুগড়লৈ ড্ৰাইভাৰজন নহ'লে মোৰ নহয় এই ড্ৰাইভাৰজনক ক'লোঁ যে তই বলচোন যা সি কৈছে ছাৰ মই যাব নোৱাৰোঁ মোৰ ল'ৰাটো একদম জ্বৰ তাক হস্পিটেল লৈ যাব লাগে এই তোৰ কাৰোবাক পঠিয়াবি না তই বলচোন মোৰ লগত এই তেতিয়া তুমি ক'ব লাগিব যে ল'ৰাটোৱে সেই মানুহজনে ক'ব যে তোমাৰ তেলটুপি মাটিতে থোৱা পিপাটো তেওঁক অজৰাই দিয়া তাৰমানে মোৰ বিপদ পেলাই মই নিজক বিপদ কৰি হ'লেও মই মোৰ ছাৰক মই সহায় কৰিব লাগে এই তোমাৰ তেলটুপি মাটিতে থোৱা মাটিত তেলটোপা থোৱা মানে তেলখিনি লোকচান হোৱা মানে মোৰ নিজৰ লোকচান কৰি হ'লেও মই তোমাক সহায় কৰি দিব লাগে এই তেনেকুৱা ধৰণৰ বহুত আছে 360 জোপা ৰুবা কল মাহেকে পষেকে চিকুনাবা তল পাত পচলা লাভত খাবা লংকাৰ বণিক ঘৰতে পাবা এই যে ফকৰা যোজনা 360 জোপা ৰুবলৈ কৈছে কল কেলৈ 365 জোপা নকলে বাৰু কওকচোন পাৰিবনে 365 দিনত 360 জোপা ৰুব কৈছে 5 দিন লগাব মানা কৰিছে এই যে 5 দিন লগাব মানা কৰিছে কাৰণটো কি জানেনে নাজানো এই যে 7 যে লাগে 7 দিনত লাগে যে 5 দিন ধৰতিক খান্দিব নাপায় সেইকাৰণে 5 দিন লগাব মানা কৰিছে সেইকাৰণে 360 জোপা বুলি কৈছে 300 ডেইলি এজোপা কলগছ লগাব কৈছে 360 জোপা ৰুবা কল মাহেকে পষেকে চিকুনাবা তলটো চাফা কৰি দিব কৈছে নহ'লে কেঁচু হ'ব আৰু 6 মাহৰ পাছত এজোপা গছে কলগছত 6 মাহৰ পাছত কল থোকা লাগিব 360 জোপা ৰুবা কল মাহেকে পষেকে চিকুনাবা তল পাত পচলা লাভত খাবা পচলা আৰু পাতখিনি লাভত খাবা লংকাৰ বণিক ঘৰতে পাবা মানে বেপাৰী ঘৰৰ পৰা আহি লৈ যাবহি ডেইলি আহিব এটুকা কল 6 মাহৰ পাছত এটুকা কল পকিব এইবোৰ হ'ল অসমীয়াৰ ফকৰা যোজনা মানে এনেকুৱা ধৰণৰ কথা খুব চহকীটো অসমীয়া ভাষাটো আচলতে বহুত চহকী আৰু প্ৰত্যেক কথাতে তাৎপৰ্য আছে এনেকুৱা বহুত আছে মোৰ হাতত নাই বুলিও 200-250 মোৰ আছে কিন্তু এতিয়া যদি 200টা ক'বলৈ কয় মই ক'ব নোৱাৰোঁ কিন্তু এই কৈ যাওঁতে ফ্ল'টোত ওলাই যায় ফ্ল'ত লগত ওলাই যায় এইটো এটা মানে মোৰ গড গিফ্ট বুলি কৈছোঁ আৰু পৰিয়াল ইনহেৰিটেড ককাৰো তেনেকুৱা এটা হেৰি আছিলে দেউতাৰো আছিলে খুৰাৰো আছিলে সেইকাৰণে মই নিজে এনালাইচিছ কৰিছোঁ মোক কোনেও কোৱা নাই কেতিয়াবা কেবিনেটতো কয় বুলি মই ভাবিছোঁ কেবিনেটতো কয় নে ফকৰা যোজনা কয় নে আপুনি কেবিনেট মিটিঙত মোৰ ওলাই যায় মুখত ওলাই যায় মই আপোনাক ইয়াতো নিউজতো বা আগতো মই পাইছোঁ আপোনাকতো আজি 20 বছৰ মই পাইছোঁ যে এইবিলাক কথা মোৰ তাৰ মাজতে মই নিজে ওলাই যায় নিজে ওলাই যায় আৰু কেতিয়াবা অলপ ভালো হৈ যায় কেতিয়াবা কোনোবা কাৰোবাৰ গাত কেতিয়াবা কথাটো লাগি যায় ঘৰত কেতিয়াবা কয়নে যে এনেকুৱা কথা আপুনি কওঁ এতিয়া আমাৰ এতিয়া ক'বলৈ শুনিবলৈ বেয়া হৈ যায় কিছুমান কথা এতিয়া অসমীয়াত কথা যে মই ডুমৰ লগত মাৰোঁ চিতল মৰিয়াৰ লগত খুন্দো পিতল মানে মই য'ত যেনেকৈ কৰিব পাৰোঁ এতিয়া আজিকালি সেইটো নকয় যে কুবৰ্ত মানুহখিনি কয় বুলি কয় আগৰ সেইটো ফকৰা যোজনা এইটো মই কোৱা কথা নহয় ফকৰা যোজনাত লেখা কথা সেই তেনেকুৱা কথাবিলাক মানে কেতিয়াবা কোনোবা জেগাত অলপ অসুবিধাও হয় কোৱা আগৰ কোৱা কথা তেনেকৈ কোৱাৰ কাৰণে সেইটোৱে কল'কিয়েলি চলি আছে মানে সেই তেনেকুৱা কথা বহুত থাকে আৰু সেই তেনেকৈ চলি থাকে আৰু কথাবিলাক বাকী বহুত দীঘলীয়া নকৰোঁ এতিয়া আগতে আপুনি বিধায়ক আছিলে এতিয়া মন্ত্ৰী হ'ল এতিয়া চাগে ঘৰত আৰু আপুনি কম সময় দিবলগীয়া হয় ঘৰৰ আপোনাৰ পৰিয়ালকতো সময় দিব নোৱাৰে আপুনি ঘৰততো ছাৰ এটা ছিষ্টেমত চলি গৈছে ল'ৰা ছোৱালী ডাঙৰ হ'ল ল'ৰাই বিয়া পাতিলে ছোৱালী বিয়া দিলোঁ নাতি হ'ল এতিয়া ৰাইজৰ দায়িত্ব আছে আপোনাৰ ৰাইজৰ দায়িত্ব আছে তাৰ মাজতে মই এটা সময়তো অলপ সময় মই ঘৰত ডিব্ৰুগড়ত থাকিলোঁ
পৰিয়ালৰ লগত থাকোঁ মানে পৰিবাৰৰ লগত, কাৰণ তেওঁ অকলশৰীয়া নিচিনা হৈ যায়। সেই এটেচমেণ্টটো কিন্তু একদম মোৰ সেই বিয়া পতাৰ দিনটো ধৰি যেনেকৈ আছে ন, এতিয়াও তেনেকৈ আছে। এতিয়াও তেওঁৰ লগতে মই সেই ধৰণেই থাকোঁ, ফূৰ্তি ফাৰ্তা কৰি থাকোঁ, আৰু এটা বেছ সৌহাৰ্দ্যপূৰ্ণ এটা হেৰিত থাকোঁ। মানে কোনো ধৰণৰ, যদিও মই MLA হৈ গ'লোঁ, যে তেওঁক যে টাইম দিয়া নাই বুলি কথা নাই। তেওঁক ধৰক ভাত খালোঁ, টাইম দিওঁ এটা সময়। বহুত মানুহৰ লগত কথা পাতি আছোঁ, 40-50জন মানুহ গ'ল, 1 ঘণ্টা 1.5 ঘণ্টা হ'ল, উঠি গুচি যাওঁ। উঠি গুচি যায় হেৰিত, ফোনতে কৈ দিওঁ চাহকাপ বাকাচোন। তেওঁ চাহকাপ বাকিলে, দুইটাই বহি, তাৰ মাজতে মানুহ বহিয়ে আছে আৰু 30জন ধৰক, তাৰ মাজতে গৈ একাপ চাহ খাই আহোঁ বিস্কুট এটাৰ সৈতে। এই 5 মিনিট সময় এনেই বহি আহিলোঁ। আপোনাৰ লগত কথা পাতিলে তেনেকুৱা নালাগে। ধৰক ৰাইজে এটা অভিযোগ কৰে যে বিজেপিৰ কিছু সংখ্যক এনেকুৱা নেতা কৰ্মীও আছে যাৰ মাত কথাবিলাক শুনিলে অলপ অহংকাৰ ভাৱ এটা আহে, কিন্তু প্ৰশান্ত ফুকনৰ লগত কথা পাতিলে তেনেকুৱা নালাগে। এইবিলাক ওপৰলাই দিয়া বস্তু, আৰু মাত কথাত আপোনাৰ কোন আছে বা আপোনাৰ ক'ৰ বস্তু ক'ত থাকি যাব, কিন্তু এইবোৰ কৰি একো লাভ নাই। মই আপোনাক কৈছোঁ নহয়। আৰু এই জীৱনৰ ফিলচফিটো আপোনাক এটা কথা কৈছোঁ, আপোনাৰ জীৱনতো লাগে, প্ৰত্যেকজন মানুহকে লাগিব। জীৱনৰ গুটিটো আপুনি, কেৰমৰ গুটিটো যেনেকৈ মাৰিব, আপোনাৰ ৰিবনো তেনেকৈ আহিব। এইবিলাক ভাগ ভাম অমুক তমুক খং ৰাগ কৰি একো লাভ নাই। আৰু ডেষ্টিনি আপোনাক যলৈকে নিব তালৈকে দিব লাগিব। ডেষ্টিনি আপোনাক নিব লাগিব। কেৰমৰ গুটি মাৰকচোন, গৈ ৰিবন যেনেকৈ আহিব তেনেকৈ হ'ব। আপুনি ভাল কৰক, ভাল ফল পাব, বেয়া কৰক, বেয়া ফল পাব, আৰু এই জনমত পাব। মৰাৰ পাছত আপোনাৰ কোনে ক'ত কি আছে কোনে জানে। আৰু এইটো এয়াৰ বাবুল নহয়, বটল এটাত যে এয়াৰ বাবুলটো আছে, উভতাই দিলে নাইকিয়া হৈ যায়। ক'লৈ গ'ল কোনোবাই জানে জানো? মানুহৰ জীৱনটো তেনেকুৱা কথা, কোনেও নাজানে। আজিলৈকে কোনেও ক'ব নোৱাৰে যে মোৰ মৰাৰ পাছত মোৰ কি হ'ব, বা কোন হৈছে, ক'লৈ গৈছে, কোনেও নাজানে। বিভিন্ন ধৰণে বিভিন্ন মত কিবা কিবি হৈছে, সেইটো বেলেগ কথা। কিন্তু আপুনি কৰ্মফল এই জনমত আপুনি আছে, এই জনমতে আপুনি চব পাব। কেৰমৰ গুটি যেনেকৈ মাৰিব, ৰিটাৰ্ণ তেনেকৈ আহিব। ভাল কৰক, ভাল ফল পাব, আৰু কাকো নঠগিব আপুনি। জীৱনত কেতিয়াও আপোনাৰ মানুহক ঠগাৰ ব্যৱস্থা নকৰিব, ফাইনেন্সিয়েলিটো আৰু নকৰিব। আপুনি কোনোবা এটা মানুহক যদি 500 টকা ঠগিছে, আপুনি ভাবিছে ছাৰ তাক মই 500 টকা ঠগিলোঁ, কোনোবা দিনা উজুতি মাৰি দিব, ভৰি ডাক্তৰৰ ইনজেকশ্যন লওঁ, এণ্টিবায়'টিক খাওঁতে আপোনাৰ 700 টকা গৈ যাব। সেই 500 তেনেকৈ ওলাই যাব, আপুনি গমেই নাপাব। আপুনি ভাবিছে মই ৰামক ঠগিলোঁ, কিন্তু উজুতি মাৰি ডাক্তৰক 1700 টকা খৰচ হৈ যাব, আপুনি গম নাপাব। মোৰ জীৱনৰ ফিলচফি মই আপোনাক একদম খোলাকৈ কৈছোঁ। মই তেনেকুৱাই, মই কাকো মই ঠগ প্ৰবঞ্চ কোনো নকৰোঁ, মই কোনো নকৰোঁৱেই। কোনেও ক'ব নোৱাৰে আপোনাক, অ'পেনলি আজি কৈছোঁ। কওক কোনোবা মানুহে ডিব্ৰুগড়তে কওক, আজি কোনোবা এখন দোকানতো মই 10 টকাও বাকী দিবলগীয়া আছে বুলি কোনেও ক'ব নোৱাৰে। 10 টকা কৈছোঁ মই, কোনো দোকানত। মই 2খনে পাণ দোকান আছে, তাহাঁতৰ পৰা মই এখন পাণ ফ্ৰী খাওঁ। তাহাঁতি পইচা দিলে বেয়া পায়, কান্দি দিয়ে, আৰু সেইটোৱে মই ফ্ৰী খাওঁ, আৰু মই কাৰোবাৰ ফ্ৰী নাখাওঁ। প্ৰশান্ত ফুকন ডাঙৰীয়া, যথেষ্ট সময় দিলে, খুব কথা পাতি ভাল লাগিলে। আগন্তুক নিৰ্বাচনলৈ আপোনাক শুভেচ্ছা জ্ঞাপন কৰি আপোনাক অনুষ্ঠানৰ পৰা বিদায় দিম আমি। হয়, পুনৰ কেতিয়াবা লগ পাম। হয়, আপোনাকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি NB নিউজক সকলো সদস্যকে মোৰ ফালৰ পৰা বিশেষভাৱে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। নমস্কাৰ। অশেষ ধন্যবাদ। আৰু ইয়াৰ লগে লগে আমি ব্যতিক্ৰমৰ পৰা মই ঋতুস্মিন শৰ্মাই বিদায় লৈছোঁ। নমস্কাৰ।